গুড ইভিনিং এভৰিৱান। আজি আমি পাৰ্ট এৰ অভাৰঅল ডিছকাছ কৰিম। গোটেইকেইটা চেপ্টাৰ ল'ম। ফাইনেল একাউণ্ট, এডমিশ্যন, ৰিটায়াৰমেণ্ট, ডেট, ৰিজলিউশ্যন। পাৰ্ট এৰ গোটেই চাম, জাৰ্নেল, লেজাৰ গোটেইখিনি ডিছকাছ কৰিম। তোমালোকে ভিডিঅ'টো ধ্যান দি চাই থাকিবা। ফাৰ্ষ্ট আমি আহোঁ ফাইনেল একাউণ্ট, হয়নে? ফাইনেল একাউণ্ট বুলি কোৱাৰ লগে লগে আমাৰ তাত কি আহিব, হয়নে নাই? আমি কৰিছোঁ পাৰ্টনাৰশ্বিপ বিজনেছ। পাৰ্টনাৰশ্বিপ বিজনেছৰ ফাইনেল একাউণ্ট বুলি ক'লে ফাৰ্ষ্ট আহে ট্ৰেডিং একাউণ্ট, 2 নম্বৰত কি আহে প্ৰফিট এণ্ড লছ একাউণ্ট, থাৰ্ড আহে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, আৰু লাষ্টত আমি কি বনাওঁ, বেলেঞ্চ শ্বীট বনাওঁ আমি, হয়নে? তো আমি যোনটো পি এল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট আছে, প্ৰথম এইটো ডিছকাছ কৰিলোঁ, পি এল এপ্ৰপ্ৰিয়েশ্যন। বাকীকেইটাতো তোমালোকে জানাই। তো পি এল এপ্ৰপ্ৰিয়েশ্যনত কোনবিলাক আইটেম আহে প্ৰথম চাই লওঁ। ফাৰ্ষ্ট পি এল এপ্ৰপ্ৰিয়েশ্যন যোৱা। পি এল এপ্ৰপ্ৰিয়েশ্যনৰ ফৰ্মেটটো আমি গম পাওঁ, ফৰ্মেটটো এইটো হয়, হয়নে? তো পি এল এপ্ৰপ্ৰিয়েশ্যন, এইটোৰ ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড, পাৰ্টিকুলাৰ ৰুপিজ। তো ঠিক আছে, পি এল এপ্ৰপ্ৰিয়েশ্যনত কোনবিলাক আইটেম আহে চাবা। পি এল এপ্ৰপ্ৰিয়েশ্যন অনলি পাৰ্টনাৰ ৰিলেটেড আইটেম আহে। কি ৰিলেটেড আহে? পাৰ্টনাৰ ৰিলেটেডহে আইটেমবিলাক আহিব, ঠিক আছে? পাৰ্টনাৰ ৰিলেটেড আইটেম, যোনবিলাক এক্সপেঞ্চ সেইবিলাক ডেবিট ফালে আহিব, এক্সপেঞ্চবিলাক ডেবিট ফালে আহে, আৰু যিবিলাক পাৰ্টনাৰ ৰিলেটেড ইনকাম হৈ আছে সেইবিলাক আমি কোনফালে লিখিম? ক্ৰেডিট ফালে লিখিম। পি এল এপ্ৰপ্ৰিয়েশ্যনৰ ফাৰ্ষ্ট আইটেম কি জানানে? ফাৰ্ষ্ট আইটেম হ'ল প্ৰফিট এণ্ড লছ একাউণ্ট লিখিব লাগে। সেইটো কি হয়? নেট প্ৰফিট। তো প্ৰথমতে আমাৰ প্ৰফিটটো আহে, যিমান নেট প্ৰফিট, বিজনেছত যিমান প্ৰফিট হৈছে সেইটো আহিব। সেই পইচাটোতকৈ আমি এপ্ৰপ্ৰিয়েট ৱেত ভগাই দিম না ইয়াতে। তো এতিয়া এক্সপেঞ্চবিলাক চাওঁ। ফাৰ্মৰ ফালৰ পৰা চাবা, ফাৰ্মে পাৰ্টনাৰক কি দিয়ে? ফাৰ্মে পাৰ্টনাৰক ইণ্টাৰেষ্ট অন কেপিটেল দিয়ে, IOC। মই শ্বৰ্ট ফৰ্মত লিখিছোঁ, তোমালোকে এক্সামত শ্বৰ্ট ফৰ্ম ইউজ নকৰিবা, ইণ্টাৰেষ্ট অন কেপিটেলে লিখিবা। তাৰপিছত IOC দি কিনে আমি দুটা পাৰ্টনাৰ যদি আছে, A আৰু Bৰ মাজত দি দিম, হয়নে নাই? পাৰ্টনাৰ যিমান পাৰ্চেণ্টেজ দিয়া থাকিব, IOC এইটো এক্সপেঞ্চ হয় ফাৰ্মৰ কাৰণে। আৰু এটা কি আহে? চেলাৰী টু পাৰ্টনাৰ। তো চেলাৰী যদি পাইছে চেলাৰী দি দিবা। যদি কমিশ্যন পাই আছে, যদি তোমাৰ কমিশ্যন দি আছা, তো কমিশ্যন লিখিলা, কমিশ্যন আহি গ'ল, হয়নে? কমিশ্যন টু পাৰ্টনাৰ, এইটো আহি গ'ল AB দিলোঁ। আৰু যদি আমি পাৰ্টনাৰৰ পৰা যদি কিবা লৈছোঁ, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, IOD, যদি পাৰ্টনাৰে ড্ৰয়িং কৰে তাৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগে। ফাৰ্মৰ কাৰণে এইটো ইনকাম হয়, সেইকাৰণে ক্ৰেডিট ফালে আহিছে। তো আমি এইটো লৈ ল'ম, A আৰু B। তাৰপিছত কি হ'ব? আৰু কি আহে? আৰু ইয়াতে এটা আইটেম আহে, ইম্পৰ্টেণ্ট আইটেম আহে, জেনেৰেল ৰিজাৰ্ভ। জেনেৰেল ৰিজাৰ্ভ কি বস্তু হয়? বিজনেছত যিমান প্ৰফিট হয় তাৰে এটা পাৰ্ট আমি থৈ দিওঁ ফিউচাৰ কণ্টিনজেঞ্চিৰ কাৰণে। সেইটোক আমি কি বুলি কওঁ? জেনেৰেল ৰিজাৰ্ভ, হয়নে নাই? এতিয়া আমি কৰি দিম এইটোক বেলেঞ্চ, হয়নে? বেলেঞ্চ কৰি দিম, চাওক কিমান হৈছে। তো ইফালে যোনটো IOD পাইছোঁ, এই দুটা টোটেল কৰিলোঁ, ইয়াতো টোটেল কৰিলোঁ। টোটেলৰ পৰা এই গোটেইকেইটা আইটেম IOC মাইনাছ কৰিলোঁ, চেলাৰী মাইনাছ কৰিলোঁ, কমিশ্যন মাইনাছ কৰিলোঁ, জেনেৰেল ৰিজাৰ্ভ মাইনাছ কৰিলোঁ। তো মাইনাছ কৰি যিটো এমাউণ্ট পাম, হয়নে নাই? এইটোক কি বুলি কয়? ডিষ্ট্ৰিবিউটেবল প্ৰফিট। কি বুলি কয়? ডিষ্ট্ৰিবিউটেবল প্ৰফিট বুলি কয়। আৰু ডিষ্ট্ৰিবিউটেবল প্ৰফিটটো আমি ভগাই দিম টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট A আৰু Bৰ মাজত ভগাই দিম। যদি একো ৰেচিঅ' দিয়া নাই, ইকুৱেল ৰেচিঅ'ত ভগাই দিবা, হয়নে? তো এনেকৈ আমি ডিষ্ট্ৰিবিউট কৰি দিওঁ। তো পি এল এপ্ৰপ্ৰিয়েশ্যন এনেকৈ বনাই লওঁ। কিন্তু ইয়াৰ ভিতৰত আমি জানিব লাগিব, IOCটো যে আছে, IOCত কিবা ইম্পৰ্টেণ্ট কিবা চেঞ্জেছ আহে নেকি? IOC মানে ইণ্টাৰেষ্ট অন কেপিটেল। তোমালোকে যেতিয়া ইণ্টাৰেষ্ট অন কেপিটেল ওলাবা, এইটো মনত ৰাখিবা। যেনেকুৱা A ধৰা 5 লাখ ৰুপিজ ইনভেষ্ট কৰিছে, আৰু B ধৰা ইনভেষ্ট কৰিছে তোমাৰ 3 লাখ ৰুপিজ, হয়নে নাই? 3 লাখ ৰুপিজ ইনভেষ্ট কৰিছে। তো আমি যদি ইয়াৰ ওপৰত ধৰা IOC দিয়া আছে 10%, 10/100 কৰিলোঁ, 10/100 কৰি দিলোঁ। তো আমি পাই গ'লোঁ এইটো 50,000, আৰু এইটো কিমান? 30,000। তো এনেকৈ আমি ওলাই ল'ব পাৰোঁ। ক্লিয়াৰ? কিন্তু স্পেচিয়েল কিছুমান কুৱেশ্যন থাকে য'ত আমাৰ বিজনেছটো ষ্টাৰ্ট কৰিছে দেৰিকৈ কয়। ধৰা আমাৰ একাউণ্টিং পিৰিয়ড ক্ল'জ হয় 31 মাৰ্চত, হয়নে? বাট আমি ষ্টাৰ্টেই কৰিছোঁ বিজনেছটো জুলাই মাহত ষ্টাৰ্ট কৰিছোঁ, জুলাইৰ 1 তাৰিখে। তো তুমি নিজে চোৱা, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তো 1, 2, 3, 4, 5, 6, 7, 8, 9, মানে টোটেল কিমান হ'ল? 9 মান্থে কৰিছোঁ। তেতিয়া তুমি এই 10/100টো ৰাখিবাই, তাৰ লগত ছাইডত আৰু কি হ'ব কোৱাচোন? 9/12 আহি যাব। সেইটো মনত ৰাখিবা, কিয়? বিজনেছটো ষ্টাৰ্টেই হৈছে লেটলি, আৰু ইয়াতো 9/12 হৈ যাব। এনেকুৱা কেতিয়াবা চিটুৱেশ্যন দি দিয়ে, তো কুৱেশ্যনটো ধ্যান দি পঢ়ি চাবা। তো এনেকুৱা টাইপ হৈ যায়। আৰু কেতিয়াবা কি কৰে, কুৱেশ্যনত আকৌ কয়, যেনেকুৱা A ধৰা এডিশ্যনেল পইচা আনিছে বিজনেছত, ধৰা এক্সট্ৰাকৈ কেইদিনমান পিছত 1 লাখ ৰুপিজ আনিছে, ডিচেম্বৰ মাহত আনিছে। কেতিয়া আনিছে বুলি কৈছে? ডিচেম্বৰ মাহত। তেতিয়া তুমি সেই 1 লাখৰ ওপৰত আকৌ তুমি 10% উলিয়াব লাগিব। কিমান মাহৰ কাৰণে? এই ডিচেম্বৰৰ পৰা চোৱা। ডিচেম্বৰ ধৰা 1 তাৰিখে আনিছে, তো ডিচেম্বৰ
জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে 4 মাহ আকৌ 4/12 কেলকুলেট কৰিব লাগিব। তো এই এমাউণ্টটো পালোঁ আৰু এইটো এমাউণ্ট যে পাম দুটা প্লাছ কৰিহে আমি তাতে বহাব যাম। তো কেতিয়াবা কুৱেশ্যনত IOC ৰিলেটেড এনেকুৱা কমপ্লেক্স কৰি দিয়ে, তো তুমি সেইটো নৰ্মেলাইজ কৰি ল'বা। এতিয়া আহি গ'ল চেলাৰীৰ ক্ষেত্ৰতো একদম ইজি হয়। তোমাক ধৰা 2000 পাৰ মান্থ বুলি কৈছে, তো ইনটু 12 কৰি দিবা। চেলাৰী এনেকৈ থাকিলে যদি 2000 কোৱাৰ্টাৰলি বুলি কয় তেতিয়াহ'লে 4 মাল্টিপ্লাই কৰি দিবা, হয়নে নাই? আৰু যদি 2000 পাৰ এনাম বুলি কয় তো মানে ইয়াৰলি কৈ আছে, তো ডাইৰেক্ট 2000টো বহাই দিবা। এইবাৰ আহি যাওঁ আমি কমিশ্যনটোৰ ওপৰত। কমিশ্যন কি কৰিবা? কমিশ্যন ইম্পৰ্টেণ্ট কেতিয়াবা দি দিয়ে। চ' কমিশ্যন নৰ্মেলি থাকিলেতো কোনো প্ৰব্লেম নাই। ধৰা কমিশ্যন 10% বুলি কৈছে, 10% অফ নেট প্ৰফিট। তো যিমান নেট প্ৰফিট থাকিব ইয়াত যিমান থাকিব তাৰ ওপৰত তুমি 10% কৰি দিবা, তো পাই যাবা 10% বা যি পাৰ্চেণ্টেজ দিয়ে। কিন্তু কথাটো হ'ল কেতিয়াবা আফটাৰ লগাই দিয়ে, আফটাৰ কমিশ্যন বুলি লিখি দিয়ে, আফটাৰ কমিশ্যন দিলে তোমাৰ কিন্তু 10/100 লিখিলে নহ'ব, 10/110 লিখিব লাগিব। আফটাৰ থাকিলে মনত ৰাখিবা 10/110 আৰু বিফ'ৰ কমিশ্যন দিয়া থাকিলে 10/100 10/100 কৰি ল'ব। তো বিফ'ৰ থাকিলে 10/100, আফটাৰ থাকিলে 10/110 কৰিব লাগিব কমিশ্যনৰ ক্ষেত্ৰত। তো কমিশ্যনত এইটোৱে থাকে আৰু বেলেগ ইম্পৰ্টেণ্ট একো সেই নাথাকে। আৰু জেনেৰেল ৰিজাৰ্ভটো যিমান পাৰ্চেণ্টেজ দিয়া থাকে বা এমাউণ্ট দিয়া থাকে সেইটো লিখি দিবা। এতিয়া কথাটো হ'ল IOD আহিব, আৰু IODৰ আগতে মই প্ৰফিট এণ্ড লছ একাউণ্টটো চাই লওঁ। এই যে নেট প্ৰফিটটো আছে নহয়, নেট প্ৰফিট মনত ৰাখিবা। কেতিয়াবা এই নেট প্ৰফিটত গণ্ডগোল কৰা থাকে। ধৰা নেট প্ৰফিট দিয়া আছে কুৱেশ্যনত নেট প্ৰফিট দিয়া আছে ধৰা 4 lakhs দিয়া আছে নেট প্ৰফিট, বাট ইণ্টাৰেষ্ট অন লোনো আছে। ইণ্টাৰেষ্ট অন লোন ধৰা 20,000 টকা আছে, যিটো পে' কৰা হোৱা নাই বা আমি PL-ত ৰেকৰ্ড কৰা নাই। ইণ্টাৰেষ্ট অন লোন PL এপ্ৰপ্ৰিয়েশ্যন আইটেম হয় জানো? নহয়। তো এতিয়া তোমাক যিটো কুৱেশ্যনত কৈছে নেট প্ৰফিট ইজ 4 lakhs আৰু ইণ্টাৰেষ্ট অন লোনটো পে' কৰা নাই, মানে বিফ'ৰ বুলি কৈ থৈ দিছে। তো বিফ'ৰ ইণ্টাৰেষ্ট অন লোন আৱাৰ প্ৰফিট ইজ 4 lakhs। আমি বনাব লাগিব আফটাৰ এইটো, মানে 4 lakhsৰ পৰা 20,000 মাইনাছ কৰি 3,80,000হে আমি ইয়াতে লিখিব পাৰিম। তো মনত ৰাখিবা নেট প্ৰফিট যদি বিফ'ৰ লোন থাকে, বিফ'ৰ ইণ্টাৰেষ্ট অন লোন থাকে, তো তাৰ পৰা ইণ্টাৰেষ্টটো তুমি মাইনাছ কৰিহে লিখিব পাৰিবা। তো সেইটো ধ্যান দি চাই ল'বা। ইয়াৰ পিছত আমি আহিম এবাৰ ইণ্টাৰেষ্ট অন ড্ৰয়িং। চবতকৈ ইম্পৰ্টেণ্ট আইটেম হ'ল ইণ্টাৰেষ্ট অন ড্ৰয়িংছ। ইয়াৰে বহুত ৰুলছ আছে, হয়নে? আমি ড্ৰয়িংছ কেতিয়া কৰিব পাৰোঁ? কেতিয়াবা অপেনিং অফ দ্য মান্থ থাকে, কেতিয়াবা ক্লজিং থাকে। তো ড্ৰয়িংছ ৰিলেটেড কি থাকে? কেতিয়াবা অপেনিং অফ দ্য মান্থ থাকে, ক্লজিং অফ দ্য মান্থ, মিডিল অফ দ্য মান্থ, হয়নে? কোৱাৰ্টাৰত কি হ'ব? অপেনিং অফ দ্য কোৱাৰ্টাৰ, ক্লজিং অফ দ্য কোৱাৰ্টাৰ, মিডিল অফ দ্য কোৱাৰ্টাৰ, অপেনিং অফ দ্য হাফ ইয়াৰলি, ক্লজিং অফ দ্য হাফ ইয়াৰলি আৰু মিডিল অফ দ্য হাফ ইয়াৰলি, হয়নে? হাফ ইয়াৰলি বা ছেমি এনুৱেলি। হাফ ইয়াৰলিৰ আৰু এটা মিনিং কি বুলি কয়? ছেমি এনুৱেলি দিলে আৰু কনফিউজ হৈ যাব নালাগে। ছেমি এনুৱেলি দিয়া মানে হাফ ইয়াৰলি হয়, ঠিক আছে? তো এনেকুৱা যদি থাকে তো তাৰে আমিতো ডাইৰেক্ট তোমালোকে এমাউণ্ট বুলি বহুতে মানটো মনত ৰাখে। তো যি নহওক IOD ওলোৱাৰ ফৰ্মুলা কি? IOD ওলোৱাৰ ফৰ্মুলা হ'ল প্ৰথমতে তোমাক লাগিব টোটেল ড্ৰয়িংছ ইনটু ৰেট ডিভাইড বাই 100 ইনটু মান্থ ডিভাইড বাই 12। তো এইটো ফৰ্মুলা হয়। তো TD টোটেল ড্ৰয়িং লাগিব। টোটেল ড্ৰয়িংটো কেনেকৈ ওলাবা? টোটেল ড্ৰয়িং ওলাই ড্ৰয়িংছ যিমান কৰিছে তাৰ লগত নাম্বাৰ অফ ড্ৰয়িং যিমান বাৰ উঠাইছে, যিমান টকা উঠাইছে আৰু যিমান বাৰ উঠাইছে মাল্টিপ্লাই কৰিলে টোটেল ড্ৰয়িং পাই যাবা। আৰু মান্থ ওলোৱাৰ ফৰ্মুলা কি জানানে? মান্থ ওলোৱাৰ ফৰ্মুলা এটা হ'ল তোমাৰ ফাৰ্ষ্ট ড্ৰয়িঙৰ পৰা টু, যদি আমি মাৰ্চ ফ'ল' কৰিছোঁ 31 মাৰ্চলৈকে চাবা, প্লাছ লাষ্ট ড্ৰয়িং টু 31 মাৰ্চ ডিভাইড বাই 2। এই ফৰ্মুলা যদি এপ্লাই কৰি দিয়া তুমি এইবিলাক পাৰ্চেণ্টেজ মনত নাৰাখিলে হৈ যাব। ফাৰ্ষ্ট ড্ৰয়িং আৰু 31 মাৰ্চলৈকে হিচাপ কৰিব লাগিব সদায়। তো ধৰি লোৱা মই এটা কুৱেশ্যন এটা তোমালোক এক্সাম্পল এটা দিওঁ, তোমালোকে এইটো ইজিলি বুজি কৰিব পাৰিবা। যেনেকুৱা আমি দিছোঁ ড্ৰয়িংছ কৰি আছে ক্লজিং অফ দ্য মান্থ। কি দিছে? ক্লজিং অফ দ্য মান্থ কিমান টকা ড্ৰ কৰে? 2,000 rupees ড্ৰ কৰি আছে। IOD ৰেটটো দিয়া আছে তোমাক 10% দিয়া আছে পাৰ এনাম। এইটো ডাটাও পাই গ'লোঁ আমি, হয়নে? তো ক্লজিং অফ দ্য মান্থ দিয়া আছে। তো এইটো ক্ষেত্ৰত আমি কেনেকৈ ওলাম? প্ৰথমতে আমি টোটেল ড্ৰয়িংছ ওলাম। 2,000কে যদি ড্ৰ কৰে মান্থলি, তো 12 মাহত কিমান ড্ৰ হ'ব? 24,000 টকা ড্ৰ কৰিছে, হয়নে? আৰু আমি মান্থ ওলাব লাগিব ইয়াতে, হয়নে নাই? অপেনিং অফ দ্য। তো ইয়াতে মান্থ কেনেকৈ ওলাম চাবা। যেতিয়া ক্লজিং অফ দ্য মান্থ হয়, তো আমাৰ মান্থটো কেতিয়া ষ্টাৰ্ট হয়? আমি যদি মাৰ্চত ফ'ল' কৰোঁ আমাৰ বিজনেছ ষ্টাৰ্ট হ'ব এপ্ৰিলৰ পৰা। এপ্ৰিল, মে', জুন, জুলাই
আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। তো মাৰ্চ 31st আমাৰ ক্ল'জ হ'ব। তো প্ৰথম ড্ৰয়িংছ কোনদিনাখন কৰিম? প্ৰথম ড্ৰয়িংছ কৰিম এপ্ৰিল মান্থৰ 30 এপ্ৰিলত কৰিম। কিয়? ক্লজিং অফ দ্য মান্থ কৈছে। তো ক্লজিং অফ দ্য এই 30 এপ্ৰিলৰ পৰা 31st মাৰ্চলৈকে, ইয়াতে যোনটো আমি লিখিলোঁ ফৰ্মুলাটো এইটো চোৱা। ফাৰ্ষ্ট ড্ৰয়িং কেতিয়া কৰিছোঁ? 30 এপ্ৰিল। এপ্ৰিল মাহটো গৈছে, তো তাৰে পৰা মাৰ্চলৈকে কেইমাহ হয়? তাৰে পৰা মাৰ্চলৈকে 11 মাহ হয়। তো 11 প্লাছ লাষ্ট ড্ৰয়িং কেতিয়া কৰিবা? লাষ্ট ড্ৰয়িং কৰিব মাৰ্চৰ 1 তাৰিখে। তো মাৰ্চৰ 1 তাৰিখৰ পৰা 31st মাৰ্চলৈকে। তো কিমান হয়? 1 মাহ হয়, ডিভাইড বাই 2। তো 11 + 1 অ'কে। লাষ্ট ড্ৰয়িংটো আমাৰ 1st মাৰ্চ নহ'ব, এইটো ক্লজিং অফ দ্য মান্থ আছে না, অপেনিং অফ দ্য মান্থ, 31st মাৰ্চতে ড্ৰ কৰিম। তো 31st মাৰ্চতে ড্ৰ কৰিম, আৰু একাউণ্টছো ক্লজ হৈ আছে 31st মাৰ্চত। তো মাজত টাইম কিমান হ'ব? 0 হ'ব। তেতিয়া আমি 0 হ'ব। 11 + 0 ডিভাইড বাই 2 কৰিলে আমি পাম 5.5। তো ক্লজিং অফ দ্য মান্থ থাকিলে আমি 5.5 কৰিব লাগিব। তো ইয়াতে IOD ওলাব। IOD ইকুৱেল তোমাৰ 24,000 টকা টোটেল ড্ৰয়িংছ কৰিছোঁ, মানে আমি এইটো ফৰ্মুলাত বহাই দিম চোৱা, এইটো IODৰ ফৰ্মুলা। টোটেল ড্ৰয়িংছ ইজ 24,000 ইনটু ৰেটটো আছিলে 10% ইনটু মান্থটো পালোঁ 5.5/12। তো সেনেকৈ বহুতে আকৌ জাষ্ট সেইকেইটা মনত ৰাখে। যেনেকুৱা অপেনিং অফ দ্য মান্থ থাকিলে তোমাৰ কি আছিলে? 6.5, ক্লজিং অফ দ্য মান্থ থাকিলে 5.5, এইটো আছিলে 6। অপেনিং অফ দ্য কোৱাৰ্টাৰ থাকিলে কিমান আছিলে? 7.5, এইটো আছিলে তোমাৰ 4.5, এইটো 6 মান্থ। অপেনিং অফ দ্য হাফ ইয়াৰলি কি হ'ব? অপেনিং অফ দ্য হাফ ইয়াৰলি 12 + 6 ডিভাইড বাই 2, 9 মান্থ। 9 মান্থ, আৰু এইটো হ'ব 3 মান্থ, এইটো হ'ব 6 মান্থ। তো সেনেকৈ আমি ওলাব পাৰোঁ। এনেকৈ মনতো ৰাখিব পাৰা, আৰু নহ'লে এই ফৰ্মুলাটো এপ্লাই কৰি কিনে এইটো আৰু এই ফৰ্মুলাটো, এই দুটা ফৰ্মুলা মনত ৰাখিলেও তোমাৰ আহি যাব। ঠিক আছে, এইটো হৈ গ'ল আমাৰ। আৰু ড্ৰয়িংছৰ যদি ডিউৰিং দ্য ইয়াৰ বুলি কয়, মনত ৰাখিবা, ডিউৰিং দ্য ইয়াৰ যদি কৈ দিয়ে আৰু একো কোৱা নাই, অপেনিং অফ দ্য মান্থ একো নাই, অকল ডিউৰিং দ্য ইয়াৰ লিখা আছে, তো সদায় 6 মান্থৰ কাৰণে কৰিলে হৈ গ'ল। আৰু পাৰ্টনাৰ্ছ কেপিটেল আমি কেনেকৈ বনাম? পাৰ্টনাৰ্ছ কেপিটেল তো পাৰ্টনাৰ্ছ কেপিটেলত কি কি আইটেম আহে চাওঁ। প্ৰথম পাৰ্টনাৰ্ছ কেপিটেলত মনত ৰাখিবা, বাই বেলেঞ্চ BD আহিব, অপেনিঙত যিটো পইচা থাকে। আৰু যদি ডিউৰিং দ্য ইয়াৰ যদি কোনোবাই পইচা আনিছে, তো বাই বেংকটো লিখিবা। যদি এডিশ্যনেল কিবা পইচা আনিছে কোনোবা A বা B, যোনে আনিছে তাৰ এমাউণ্টটো লিখিবা। আৰু ইফালে কি কি আহে? ইফালে আহে IOC আহে, বাই চেলাৰী আহে, বাই কি আহে? কমিশ্যন আহিব, হয়নে নাই? কমিশ্যনবিলাক আহি যাব। বাই শ্বেয়াৰ অফ প্ৰফিট আহে। শ্বেয়াৰ অফ প্ৰফিটটোক আমি কি বুলি লিখোঁ? PL এপ্ৰ'প্ৰিয়েশ্যন বুলি লিখোঁ। আৰু ইফালে কি আহে? ইফালে আহে তোমাৰ ইফালে ড্ৰয়িংছ আহি যাব, ড্ৰয়িংছ আহিব, আৰু এটা হ'ল ইণ্টাৰেষ্ট অন ড্ৰয়িংছ আহিব। তাৰপিছত আমি চিধা কৰি দিম বেলেঞ্চ। তো পাৰ্টনাৰ্ছ কেপিটেল এনেকৈ বনাব লাগে। যদি চামটোত ফ্লাকচুৱেটিং কেপিটেল বুলি কয়, বা একো নকয়ে, একো নকৰিলেও আমি ফ্লাকচুৱেটিং কেপিটেলে ফ'ল' কৰোঁ। তো ফ্লাকচুৱেটিং কেপিটেলত এখন বনালে হ'ল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। আৰু যদি তোমাক ফিক্সড কেপিটেল ফ'ল' কৰিব দিছে, ফিক্সড কেপিটেল ফ'ল' কৰিব দিলে, তেতিয়া আমাৰ কিন্তু দুটা একাউণ্ট বনাব লাগে। এটা পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আহিব, আৰু এটা আহিব তোমাৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু এটা আহিব কাৰেণ্ট একাউণ্ট। ঠিক আছে, কাৰেণ্ট একাউণ্ট আৰু পাৰ্টনাৰ্ছ কেপিটেল দুটা আমি বেলেগ বেলেগকৈ বনাব লাগিব, ছেপাৰেটকৈ। এইটো ছেপাৰেটকৈ বনাই দিম। তো ইয়াতে এইটো আহি গ'ল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু এইটো হ'ল পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট, পিছত বনাম। ইয়াতে আইটেম কি আহে? ইয়াতে একদম ইজি হয় এইটো, যিহেতু ফিক্সড কেপিটেল হয়। ইয়াতে প্ৰথমতে আহিব বাই বেলেঞ্চ BDটো লিখিলা। কোনোবাই যদি পইচা আনিছে ডিউৰিং দ্য ইয়াৰ, বাই বেংক এডিশ্যনেল পইচা আনিলে যি লিখিলা। আৰু যদি পাৰ্মানেণ্ট ড্ৰয়িংছ কৰে, পাৰ্মানেণ্ট ড্ৰয়িংছ দেই, অনলি ড্ৰয়িং নাহে, এইটো পাৰ্মানেণ্ট ড্ৰয়িংছবিলাক আহে। পাৰ্মানেণ্ট ড্ৰয়িংছ কৰি যিটো পাম CDBD কৰি দিম। তো এইটো হৈ গ'ল পাৰ্টনাৰ্ছ কেপিটেল। কাৰেণ্ট একাউণ্টত কি আহিব? কাৰেণ্ট একাউণ্টত যিটো কাৰেণ্ট একাউণ্টৰ বেলেঞ্চ থাকে, সেইটোতো তুমি দেখাবাই। কাৰেণ্ট একাউণ্টৰ বেলেঞ্চ সেইটো কুৱেশ্যনতে মেনশ্যন থাকিব। তো বাই, আৰু যদি নাথাকেতো লিখিবই নালাগে, যদি নিউ বেলেঞ্চ নাথাকে, বাই বেলেঞ্চ BD ইফালেও আহিব পাৰে, ইফালে আহিব পাৰে, সেইটো মনত ৰাখিবা। কেতিয়াবা ফিল ইন দ্য ব্লেংকছো সুধি দিয়ে কি কাৰেণ্ট একাউণ্টৰ অপেনিং বেলেঞ্চটো ডেবিট ছাইডত থাকে না ক্ৰেডিট ছাইডত থাকে। তো দুটাই থাকিব পাৰে, ডেবিট ছাইডত থাকিব পাৰে, ক্ৰেডিট ছাইডত। বাট কেপিটেল একাউণ্ট সদায় ক্ৰেডিট ফালেই থাকিব অপেনিং বেলেঞ্চটো। তাৰপিছত এই দুটা আইটেম আহিল, আৰু বাকী চব বহাই দিবা। IOC ইণ্টাৰেষ্ট অন কেপিটেল, বাই চেলাৰী, বাই কমিশ্যন আহি যাব, আৰু শ্বেয়াৰ অফ প্ৰফিটটোক আমি কি লিখোঁ? PL এপ্ৰ'প্ৰিয়েশ্যন লিখোঁ। ইফালে ড্ৰয়িংছ আহি যাব,
তো ইফালে কি আহিব, ইফালে ড্ৰয়িংছ আহিব, ঠিক আছে। কি ড্ৰয়িংছ, ওপৰতো মই লিখিছোঁ এইটো পাৰ্মানেণ্ট ড্ৰয়িংছ, বাট এইটো পাৰ্মানেণ্ট ড্ৰয়িংছ নহয়। প্ৰফিটৰ এগেইনষ্টত যদি ড্ৰয়িং কৰে এইটো নৰ্মেল ৰেগুলাৰ ড্ৰয়িং বুলি কোৱা হয়। প্ৰফিটৰ এগেইনষ্টত ড্ৰয়িং মানে কেপিটেলৰ এগেইনষ্টতো ড্ৰয়িং কৰিব পাৰি আৰু প্ৰফিটৰ এগেইনষ্টতো পাৰি। মানে চোৱা, বিজনেছত যিমান প্ৰফিট হ'ব সেইটোৰ পৰাতো মালিকে নিবই বিচাৰিব। তো এইটো কোৱা হয় জাষ্ট নৰ্মেল ড্ৰয়িং, যিটো আমি ড্ৰয়িংছ বুলি কওঁ। বাট কেপিটেলৰ এগেইনষ্টত যদি লোৱা হয়, কেপিটেল মানে মালিকে যিমান টকা লগাইছিলে বিজনেছত তাৰে পৰা উইথড্ৰ মাৰিব বিচাৰে, সেইটোক আমি কি বুলি কওঁ, পাৰ্মানেণ্ট ড্ৰয়িংছ। তো পাৰ্মানেণ্ট ড্ৰয়িংছ আৰু নৰ্মেল ড্ৰয়িংছৰ মাজত ডিফাৰেঞ্চটো এইটো হয়। তো ইয়াতে আমি পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্টত কোনটো লিখোঁ, এইটো লিখোঁ ড্ৰয়িংছ এগেইনষ্ট প্ৰফিট, প্ৰফিটৰ এগেইনষ্টত ড্ৰয়িং কৰিলেহে লিখিওঁ। আৰু ইফালে কি আহিব, IOD ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, তাৰপিছত কৰি দিম আমি বেলেঞ্চ, আৰু বেলেঞ্চ কৰি কিনে যিটো পাম CDBD পাই গ'লোঁ। তো ফিক্সড কেপিটেল, ফ্লাকচুৱেটিং কেপিটেল ক্লিয়াৰ হৈ গৈছে চবৰে। এইবাৰ আমি আহিম গেৰাণ্টিৰ চামত। যদি গেৰাণ্টিৰ চাম দিয়ে তেতিয়া আমি কেনেকৈ চামটো কৰিম, PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো কেনেকৈ বনাম। চ' PL এপ্ৰপ্ৰিয়েশ্যনৰ ফৰ্মেটটোতো গমেই পাইছোঁ, এনেকুৱা হয়। ইয়াতে মই বহুত আইটেম ইউজ নকৰোঁ, অকল গেৰাণ্টিৰ কথাই বুজাব বিচাৰিম। তো ইয়াৰে ফাৰ্ষ্ট আইটেম আহে প্ৰফিট এণ্ড লছ একাউণ্ট, ব্ৰেকেটত কি আহে, নেট প্ৰফিট আহি যায়। তো নেট প্ৰফিট কিবা এটা হৈছে ধৰা, তাৰপিছত আমি পাৰ্টনাৰৰ মাজত কি কৰি দিওঁ, ভগাই দিওঁ। যদি একো আইটেম নাথাকে, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ABC, তো এনেকৈ আমি কি কৰোঁ, ভগাই দিওঁ প্ৰফিটটো। ধৰি লোৱা আমাৰ বিজনেছত প্ৰফিট হৈছে 3 lakhs, তো 3 lakhs লিখিলোঁ, ইয়াতো 3 lakhs লিখিলোঁ, ইয়াতো 3 lakhs লিখিলোঁ, আৰু এইটো আমি যদি ৰেচিঅ'ত ভগাই দিওঁ, ইকুৱেল ৰেচিঅ'ত 1 lakh 1 lakh 1 lakh, তিনিটাৰ মাজত ভগাই দিলোঁ। কিন্তু কথাটো হ'ল, ইয়াতে হ'ল এই B আৰু A নহয়, তোমাক C গেৰাণ্টি দিছিলে। কিমান দিছিলে, CA বোলে 1,50,000 টকা পাবই বোলে, মিনিমাম 1,50,000 টকা মিনিমাম পাব। A আৰু B এ গেৰাণ্টি দি থৈছিলে। CA পাইছে নেকি 1,50,000? কিমান পাইছে, 1 লাখ পাইছে। তো যিখিনি কম পাইছে, কম পোৱাটোক আমি কি বুলি কওঁ, ডেফিচিয়েঞ্চি বুলি কওঁ, ঠিক আছে, ডেফিচিয়েঞ্চি। সেই ডেফিচিয়েঞ্চি অফ C কিমান হ'ব, 1,50,000 পাব লাগিছিলে, -1 lakhs মানে 0.5 lakhs, মানে 50,000 টকা এটা কম পাইছে, 50,000 এটা কম পাইছে। সেই ডেফিচিয়েঞ্চি বৰ্ণ কৰিব কোনে জানানে, বৰ্ণ বাই A আৰু এইটো বৰ্ণ বাই B। কিমানকৈ, আধা আধা, একো কোৱা নাই যদি আধা আধা বৰ্ণ কৰি দিব, 25,000 ভৰিব লাগিব। তো ডেট মিনছ আমি ইয়াৰ পৰাও মাইনাছ কৰিম, ইয়াৰ পৰাও মাইনাছ কৰিম, আৰু ইয়াৰ লগত কি কৰি দিম, প্লাছ কৰি দিম। তো প্লাছ যদি কৰোঁ, ইয়াৰ পৰা তুমি মাইনাছ কৰি দিবা কিমান, 25,000 টকা মাইনাছ কৰি দিবা। তো ইয়াৰ থাকি যাব 75,000, ইয়াৰ পৰাও 25,000 মাইনাছ কৰি দিম, 75,000 থাকিব, আৰু ইয়াৰ লগত প্লাছ কৰি দিম 25,000 মিলি হৈ যাব 1,50,000 টকা। তো মিলি গ'ল না। কিন্তু এই যে মাইনাছ কৰিবা, তাতে তুমি কি বুলি লিখিবা, তাতে তুমি লিখিলে হ'ল ট্ৰান্সফাৰ টু C, ইয়াতো লিখিলে হ'ল ট্ৰান্সফাৰ টু C, আৰু ইয়াতে লিখিবা ট্ৰান্সফাৰ ফ্ৰম, কাৰ পৰা আহিছে, A, আৰু টু ট্ৰান্সফাৰ ফ্ৰম B। মনত থাকি গ'ল। তো এনেকৈ কৰি আমি গেৰাণ্টিৰ চামবিলাক কৰিব পাৰোঁ, ঠিক আছে। এইবাৰ আমি চাওঁ এডমিশ্যনৰ চাম, ঠিক আছে। এডমিশ্যনত কি কি আহে আৰু কেনে কৰিব লাগে। এডমিশ্যনত একাউণ্ট বুলি ক'লে আমি প্ৰথমতে বনাম ৰিভেলুৱেশ্যন একাউণ্ট, হয়নে, ৰিভেলুৱেশ্যন একাউণ্ট বনাম। 2 নম্বৰত বনাম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বনাম। 3rd বনাম আমি বেলেঞ্চ শ্বীট বনাম। তো প্ৰথমতে ৰিভেলুৱেশ্যন একাউণ্টটো চাই লওঁ, ৰিভেলুৱেশ্যনত কি আইটেম আহে। তো ৰিভেলুৱেশ্যন আইটেমটো ক্লিয়াৰ হৈ গ'লে তাৰপিছত আমি বেলেগখিনি চাব পাৰিম। তো ৰিভেলুৱেশ্যন একাউণ্ট, এইটো ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড, পাৰ্টিকুলাৰ ৰুপিজ, হয়নে। তো এই ৰিভেলুৱেশ্যন একাউণ্টৰ মনত ৰাখিবা, যদি কিবা লছ হৈ আছে না, লছ হ'লে আমি ডেবিট ফালে লিখি দিম, আৰু যদি কিবা প্ৰফিট হৈ আছে তো ক্ৰেডিট ছাইডত লিখি দিম। তো প্ৰফিট লছ কোনবিলাক হয় চাওঁ। ইফালে আহে প্ৰফিট কেনেকুৱা, যেনেকুৱা এছেট আমাৰ ইনক্ৰিজ হৈছে, সেই ইনক্ৰিজ হ'লে ইয়াতে বহাবা। বা ধৰা লাইবিলিটি ডিক্ৰিজ হৈছে, তেতিয়াও ইফালে, কিয় কি ধাৰ কমি গ'লে প্ৰফিট হয়। কিবা যদি আনৰেকৰ্ডেড এছেট আছে, সেইটো আমি ইয়াতে লিখি দিম। তো এইকেইটা আইটেম ইয়াতে আহে। ডেবিট ফালে কি আহে, ডেবিট ফালে আহে তোমাৰ এছেট ডিক্ৰিজ হ'লে লছ খাওঁ আমি, তাৰপিছত লাইবিলিটি ইনক্ৰিজ হ'লেও লছ খাওঁ, আৰু আনৰেকৰ্ডেড কিবা যদি ধাৰ আহি যায়, লাইবিলিটি আহি যায়, সেইটো আমাৰ লছ হয়। তো এনেকুৱা আইটেম, এইকেইটা আইটেমেই ইয়াতে বহাবা, সদায় ডিফাৰেঞ্চটো বহাই দিবা। কুৱেশ্যনত কেতিয়াবা দিবা 2 দিয়া থাকে, এড দিয়া থাকে, হয়নে, 2 আৰু এড দিয়া থাকে, আৰু বাই দিয়া থাকে। মানে কি, যেনেকুৱা বিল্ডিং ইনক্ৰিজ বাই 5,000, বা বিল্ডিং ইনক্ৰিজ টু বা এড ৰুপিজ। তো এই বাই থাকিলে ডাইৰেক্ট ডিফাৰেঞ্চেই দি আছে তোমাক, কি দি আছে, ডিফাৰেঞ্চ দি আছে। বাই থাকিলে সেই এমাউণ্টটো ইয়াতে বহাই দিবা, আৰু 2 আৰু এড থাকিলে নিজে ডিফাৰেঞ্চটো ওলাবা। কেনেকৈ ডিফাৰেঞ্চটো ওলাবা, এই তোমাৰ বেলেঞ্চ শ্বীটত যিটো এমাউণ্ট দিয়া থাকিব, বেলেঞ্চ শ্বীটত
যিটো এমাউণ্ট দিয়া থাকিব তাৰ লগত তুমি কম্পেয়াৰ কৰিবা এডিশ্যনেল ইনফৰমেশ্যনত যিটো লিখা থাকিব সেই দুটাৰ মাজত ডিফাৰেঞ্চটো তুমি লিখি দিবা 2 আৰু 8 থাকিলে আৰু বাই থাকিলেতো ডাইৰেক্ট লিখি দিবা তাৰপিছত বোথ ছাইড বেলেঞ্চ কৰি দিবা বেলেঞ্চ কৰি যিটো হ'ব সেইটো আমি 2 ভগাই দিম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইফালে হ'ব নহ'লে বাই পাৰ্টনাৰ্ছ কেপিটেল ইফালে হ'ব তো টোটেল কৰি যিটো পালোঁ বেলেঞ্চটো ভগাই দিম এ আৰু বিৰ মাজত আৰু যদি লছ হৈ যায় তো ইফালে আহি যাব যিকোনো ফালে আহিব পাৰে তো সেনেকৈ আমি ৰিভলিউশ্যন একাউণ্টটো প্ৰিপেয়াৰ কৰিম ক্লিয়াৰ তো ৰিভলিউশ্যন একাউণ্ট ক্লিয়াৰ হৈ গ'ল এতিয়া আমি আহোঁ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টত কোনবিলাক আইটেম আহে কেনেকৈ আহে সেইবিলাক চাই দিওঁ একবাৰ তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এইটো ক্ৰেডিট ছাইড এইটো ডেবিট ছাইড সেইটো পাৰ্টিকুলাৰ্ছ এ বি ফাৰ্ষ্ট আইটেম পাৰ্টনাৰ্ছ কেপিটেলত কি আহে বাই বেলেঞ্চ বি ডি কোনে কিমান লগাইছে সেইটো ফাৰ্ষ্ট লিখিবা ডেট কলম বনাই দিবা চেবাৰ ষ্টুডেণ্টবিলাকে হয়নে নাই ডেট কলমত কি হ'ব যোনটো ডেটত এডমিশ্যন হয় সেই ডেটটোৱে লিখি দিবা ডেট কলমটো ইয়াতে বনালে হ'ল যোনটো এটা ডেট মেইনটেইন কৰিলে হ'ল কোনটো ডেট যোনদিনাখন সি এডমিশ্যন হৈছে চবত এইটো বহাবা অ'পেনিং কিন্তু 1 এপ্ৰিল সদায় তাৰপিছত কি আহিব ইয়াতে বাই বেলেঞ্চ বি ডি বহালোঁ তাৰপিছত ৰিভলিউশ্যনত চাম কি আছে ৰিভলিউশ্যন একাউণ্ট ইফালে আহিব পাৰে বা ৰিভলিউশ্যন একাউণ্ট ইফালে আহি যাব পাৰে হয়নে আৰু কি আহিব বাই জেনেৰেল ৰিজাৰ্ভ থাকিলে ইয়াতে ভগাই দিবা প্ৰফিট এণ্ড লছ একাউণ্ট বুলি থাকিলে ইফালে কেতিয়াবা ডেবিট বেলেঞ্চ ক্ৰেডিট ফালে থাকিব চাই ল'বা যদি তোমাৰ লাইবিলিটি ফালে থাকে তো ইফালে আহিব আৰু যদি এছেট ফালে থাকে তো প্ৰফিট এণ্ড লছ একাউণ্ট এছেট ফালে থকাটো ইয়াতে আহে ঠিক আছে তো প্ৰফিট এণ্ড লছ একাউণ্ট আমি বুজি পালোঁ জানি যাওক কেতিয়াবা থাকে প্ৰফিট এণ্ড লছ কি কয় এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট তো এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট বা ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ মিছেলেনিয়াছ এক্সপেণ্ডিচাৰ এইবিলাক সদায় ইফালে আহে কিয় এইবিলাক এছেটৰ আইটেম থাকে লছ হয় এইবিলাক তো এইটো ফালে লিখি দিবা কেতিয়াবা পুৰণা গুডউইল থাকে পুৰণা গুডউইল থাকিলে ইফালে লিখিবা পুৰণা গুডউইলটো ভগাই দিবা পাৰ্টনাৰৰ মাজত অল্ড ৰিচত ভগাই দিবা এইবিলাক চব অল্ড ৰিচত ভগাব লাগে হা ইয়াৰ পিছত ইম্পৰ্টেণ্ট আইটেম আহি যাব সেইটো হ'ল নতুন পাৰ্টনাৰে পইচা আনিব ঘৰৰ পৰা পইচা আনিলে বাই বেংক লিখিবা নতুন পাৰ্টনাৰ যোন আহিব তেতিয়া কলমো বাঢ়ি যাব এটা নতুন পাৰ্টনাৰৰ কাৰণে তেতিয়া আমাৰ যদি চি নতুনকৈ আহিছে তো চিৰ কাৰণে বনাই দিবা বাই বেংক তাৰপিছত আহি যাব PFG প্ৰিমিয়াম ফৰ গুডউইল PFGৰ ফুল ফৰ্ম কি প্ৰিমিয়াম ফৰ গুডউইল এই প্ৰিমিয়াম ফৰ গুডউইলটো ভগাই দিবা এ আৰু বিৰ মাজত পাৰ্টনাৰ এ আৰু বিৰ মাজত ভগাই দিলে হ'ল PFGৰ পইচাটো আৰু যদি PFGটো কেছত আনা নাই কেছত আনিলে সেইটো হ'ব যদি PFG ধৰা আনাই নাই পইচাই আনা নাই PFG তো সেইটোৰ পইচাটো পাবই লাগিব গুডউইলৰ পইচা তেতিয়া আমি কি কৰিম এইটো নিলিখোঁ PFGৰ জেগাত লিখিম বাই চিজ কেপিটেল একাউণ্ট এমাউণ্টটো এ আৰু বিৰ মাজত ভগাই দিলে হ'ল চিৰ পৰা পইচা কাটি দিলে হ'ল আৰু লগে লগে এইটো যিটো চিৰ পৰা কাটিছা তো ডেবিট ফালে একবাৰ লিখিব লাগিব এছ কেপিটেল একবাৰ লিখিব লাগিব বিছ কেপিটেল এমাউণ্টটো আমি চিট তাত বহাম ক্লিয়াৰ তো এনেকৈ কৰি আমি বনাব পাৰোঁ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এডমিশ্যনত ঠিক আছে তো ইয়াতে মনত ৰাখিবা এই যোনটো PFGৰ পইচাটো যে ভগাই দিছা যে এইটো সদায় কোনটো ৰেচিঅ'ত হ'ব লাগে ছেক্ৰিফাইচিং ৰেচিঅ' আৰু ছেক্ৰিফাইচিং ৰেচিঅ' ওলোৱাৰ ফৰ্মুলা কি অল্ড ৰেচিঅ' মাইনাছ নিউ ৰেচিঅ' যদি কৰি দিয়া তুমি ছেক্ৰিফাইচিং ৰেচিঅ' পাই যাবা সেই ছেক্ৰিফাইচিং ৰেচিঅ'তে সদায় ভগাই দিবা তো লাষ্টত ইয়াৰ পিছত আমি বেলেঞ্চ শ্বীট এখন বনাম তো বেলেঞ্চ শ্বীট বনাওঁতেতো প্ৰব্লেম নাই যিটো বেলেঞ্চ শ্বীট কুৱেশ্যনত দিয়া থাকিব সেইটোৱে এডলেছ কৰি কিনে বহাই দিবা সেইটোত কোনো ডাঙৰ আৰু এডমিশ্যনত যদি জাৰ্নেল আহে জাৰ্নেলৰ কাৰণে আমি কি বস্তু ভাবিব লাগিব জাৰ্নেলৰ কাৰণে আমি প্ৰথমতে ৰিভলিউশ্যনৰ জাৰ্নেল এণ্ট্ৰিবিলাক কৰি দিম ৰিভলিউশ্যন একাউণ্টৰ জাৰ্নেল এণ্ট্ৰি কৰি দিম ছেকেণ্ডত কৰিম কাৰ কাৰণে আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছৰ কাৰণে আমি জাৰ্নেল এণ্ট্ৰি কৰিম থাৰ্ড আমি কৰিম যদি অল্ড গুডউইল থাকে অল্ড গুডউইল তোমাৰ বেলেঞ্চ শ্বীটতে দিয়া থাকিব বেলেঞ্চ শ্বীটত যিটো গুডউইল দিয়া থাকে সেইটো অল্ড গুডউইল বুলি কয় সেইটোৰ কাৰণে এণ্ট্ৰি কৰি দিবা ফ'ৰ্থ নম্বৰত আমি কৰিম কেপিটেল এণ্ড গুডউইল ব্ৰথৰ কাৰণে এণ্ট্ৰি কৰি দিম হয়নে আৰু ফিফথ নম্বৰ এণ্ট্ৰিটো কাৰ কাৰণে কৰিম সেইটো হ'ল PFG যোনটো PFG আনিছে প্ৰিমিয়াম ফৰ গুডউইল সেইটো ভগাই দিব লাগিব না তো PFG আমি ডিষ্ট্ৰিবিউশ্যন কৰি দিম হয় নাই আৰু যদি কিবা কাৰণত পইচা নাহে তো কেপিটেলৰ লগত এডজাষ্ট কৰি দিবা কেপিটেলৰ লগত তুমি মিলাই দিব লাগিব তো ৰিভলিউশ্যনত যদি আমি জাৰ্নেল এণ্ট্ৰি চাওঁ প্ৰথমতে ৰিভলিউশ্যনৰ জাৰ্নেল এণ্ট্ৰি কি হ'ব তো ৰিভলিউশ্যনৰ জাৰ্নেল এণ্ট্ৰিত আমি প্ৰথমতে ৰিভলিউশ্যনৰ জাৰ্নেল এণ্ট্ৰিবিলাক চাওঁ কেনেকৈ কৰিম অকল তুমি 3টা ষ্টেপ মনত ৰাখিলে হৈ গ'ল ৰিভলিউশ্যনত যদি চোৱা এছেট যদি বাঢ়িছে আমাৰ প্ৰফিট হ'ব নাই তো প্ৰফিট হ'লে সদায় ক্ৰেডিট হ'ব এছেট ইনক্ৰিজ লাইবিলিটি ডিক্ৰিজ
আনৰেকৰ্ডেড এছেট এনেকুৱা আইটেম থাকিলে ডেবিট হ'ব টু কি হ'ব ৰিভেলুৱেশ্যন একাউণ্ট কিয় এইটো আমাৰ কাৰণে প্ৰফিট অলৱেজ ক্ৰেডিট তো এই এণ্ট্ৰিটো পাছ কৰিলে যেনেকুৱা বিল্ডিং বাঢ়িছে তো বিল্ডিং একাউণ্ট কি হ'ব বিল্ডিং একাউণ্ট ডেবিট হ'ব হয় নাই লাইবিলিটিজ ধৰা ডিক্ৰিজ হৈছে যেনেকুৱা ক্ৰেডিটৰ কমি গৈছে তো ক্ৰেডিটৰ একাউণ্ট কি হ'ব ডেবিট হ'ব এটা আমি আনৰেকৰ্ডেড এছেট পাইছোঁ মানে কম্পিউটাৰ এটা পালোঁ তো কম্পিউটাৰ একাউণ্ট কি হ'ব ডেবিট হ'ব তো সেনেকৈ লিখি টু ৰিভলিউশ্যন প্ৰফিট হৈ গ'ল বি এইবাৰ আমি লছৰ কাৰণে চাওঁ লছ কি হ'ব লছ হ'লে ৰিভলিউশ্যন একাউণ্টটো ৰিভেলুৱেশ্যন একাউণ্ট কি হয় ডেবিট হয় কিহত লছ হ'ব এছেট ডিক্ৰিজ ধৰা বিল্ডিং কমি গৈছে তো বিল্ডিং বুলি লিখিবা টু বিল্ডিং মইতো আৰু চবৰ নেচাৰ ৱাইজ লিখি আছোঁ এছেট ডিক্ৰিজ লাইবিলিটি ইনক্ৰিজ হৈ গৈছে আন নহ'লে আনৰেকৰ্ডেড লাইবিলিটি এটা আহিছে তো এইটো তিনিটা এনেকৈ লিখি দিবা একেলগে মিক্স কৰি লিখিবা তো ফটাফট হৈ যাব তো এইটো আমাৰ কিহৰ কাৰণে হ'ল এইটো আমি লছৰ কাৰণে কৰিলোঁ এইটো আমাৰ প্ৰফিট হৈছে লছ দিলে এতিয়া আমি ডিফাৰেঞ্চ চাম ডাইৰেক্ট এই দুটা ডিফাৰেঞ্চ চাই দিবা ইয়াতে ৰিভলিউশ্যন ক্ৰেডিট আছে আৰু এইটো ৰিভলিউশ্যন ডেবিট আছে কোনটো হেভি আছে চাবা যোনটো হেভি আছে তাৰ উল্টা লিখিবা মই এইটো ৰুলছো লিখি দিওঁ যোনটো হেভি এমাউণ্ট আছে তাৰ ৰিভাৰ্ছ লিখি দিবা ৰিভাৰ্ছ উল্টাটো লিখি দিবা তেনেকুৱা ধৰা আমাৰ ভাবি লোৱা কি আমাৰ ডেবিট ছাইডটো ধৰা হেভি আছে ইয়াতে বেছি আছে তো আমি উল্টা কৰি দিলে কি হ'ব ক্ৰেডিট হৈ যাব তো ৰিভলিউশ্যন একাউণ্ট ক্ৰেডিট হৈ যাব আৰু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কেইটা কি হৈ যাব ডেবিট হৈ যাব তো সেনেকৈ ভগাই দিলে হৈ গ'ল সেনেকুৱা কৰি আহিব এইটো হেভি যদি তোমাৰ সেই হয় ডেবিট ছাইডটো হয় তো ৰিভলিউশ্যন একাউণ্ট তিনিটা এণ্ট্ৰিতে খতম এতিয়া আমি আনডিষ্ট্ৰিবিউটেড প্ৰফিট এণ্ড লছ তো ইয়াৰে কাৰণে আমি দুটা চাব পাৰোঁ যেনেকুৱা আমাৰ জেনেৰেল ৰিজাৰ্ভ থাকিব বা প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট বেলেঞ্চ বুলি কয় তাৰপিছত আৰু কিবা সেনেকৈ ৰিজাৰ্ভ ফাণ্ড বুলি যদি কয় বা ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ বুলি ক'ব পাৰে হয়নে ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ৰিজাৰ্ভো থাকিব পাৰে যিয়ে ৰিজাৰ্ভ থাকক চববিলাক পাৰ্টনাৰৰ মাজত ভগাই দিবা পাৰ্টনাৰ্ছ কেপিটেল হয়নে কোন পাৰ্টনাৰ সদায় মনত ৰাখিবা অল্ড পাৰ্টনাৰৰ মাজত ভগাবা হৈ গ'ল এইটো এণ্ট্ৰি আৰু কেতিয়াবা লছ থাকে লছ থাকিলে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট হ'ব তাকো কোন পাৰ্টনাৰ অল্ড পাৰ্টনাৰ্ছ কাৰ মাজত ভগাবা কি এমাউণ্ট ভগাবা যেনেকুৱা ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ নহ'লে তোমাৰ আহিব এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট শ্বৰ্ট ফৰ্মত লিখি আছোঁ কৈতো দি আছোঁ বুজি পাবা নহ'লেতো অলপ টাইমৰ ভিতৰত মই বহুতখিনি বুজাব নোৱাৰিম তো সেইখিনি মই গোটেইখিনি কৈ দি একেবাৰে শ্বৰ্ট ফৰ্মতে লিখি আছোঁ এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট তাৰপিছত আছে মিছেলেনিয়াছ এক্সপেণ্ডিচাৰ তাৰপিছত আছে ফিক্টিচিয়াছ এছেটছ হয়নে তাৰপিছত তুমি গুডউইল যদি থাকে একেলগে গুডউইলটো ইয়াতে ভগাই দিম গুডউইলটো মই ছেপাৰেট কৰি দিম লাগিলে তো এইবিলাক আইটেম তুমি পাৰ্টনাৰৰ মাজত ভগাই দিবা হয়নে তো ইয়াৰ এণ্ট্ৰি হৈ গ'ল আমাৰ এইবাৰ আমি থাৰ্ডত আহিল অল্ড গুডউইলৰ এণ্ট্ৰি অল্ড গুডউইলৰ একদম চিম্পল এণ্ট্ৰি হয় বেলেঞ্চ শ্বীটত গুডউইল বুলি দিয়া থাকিব তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু গুডউইলটো ভগাই দিলে হ'ল যিহেতু এইটো লছ হয় তো সেইকাৰণে পাৰ্টনাৰ্ছ কেপিটেলৰ পৰা পইচা কাটি দিব অল্ড গুডউইলৰ এণ্ট্ৰি এইটো 4 নম্বৰত আহিব কেপিটেল এণ্ড নিউ গুডউইল ব্ৰথৰ এণ্ট্ৰি কৰিম আমি হা তো কেনেকৈ কৰিম চাবা তো ইয়াতে আহিব তোমাৰ যিহেতু আমাৰ তাত পইচা আহিব বেংক বা কেছ একাউণ্ট ডেবিট কেছ লিখিবা নে বেংক লিখিবা কুৱেশ্যনত চাবা বেলেঞ্চ শ্বীটত কি আছে বেংক থাকিলে বেংক লিখিবা কেছ থাকিলে কেছ লিখিবা দুটা থাকিলে বেংক লিখিবা বহুত যদি থাকে টু কিয় আনিছে নতুন পাৰ্টনাৰ তো নিউ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰু বাকী তোমাৰ যিখিনি গুডউইলৰ নামত আনিছে PFG একাউণ্ট লিখি দিবা হৈ গ'ল তাৰপিছত এইটো ফাৰ্ষ্ট এণ্ট্ৰি হৈ গ'ল ছেকেণ্ড এণ্ট্ৰিটো ভগাই দিবা PFG একাউণ্ট হৈ যাব তোমাৰ ডেবিট টু কাৰ মাজত ভগাবা ছেক্ৰিফাইচিং পাৰ্টনাৰ কাৰ মাজত ছেক্ৰিফাইচিং পাৰ্টনাৰ যোনে যোনে ছেক্ৰিফাইচ কৰিছে কেতিয়াবা থাকে পাৰ্টনাৰ বিজনেছত এ বি আছে নতুনকৈ চি আহিছে কিন্তু ছেক্ৰিফাইচ অকল বিয়ে কৰি আছে তো গোটেই পইচা কোনে পাব বিয়ে পাব তেতিয়াতো টু বিছ কেপিটেলহে লিখিব পাৰিবা বেলেগ লিখিব নোৱাৰা তো এইটো এণ্ট্ৰি কৰি দিবা কিন্তু কেতিয়াবা পইচা নানে কিন্তু তো যদি কিবা কাৰণত পইচা নাহে PFG নামত তো এইটো লিখিব নোৱাৰা আৰু এইটো এণ্ট্ৰি কৰিব নোৱাৰা ইয়াৰ ৰিপ্লেচত কি হ'ব জানা এইটো লিখিব নোৱাৰা আৰু এইটো নাহে তো ইয়াৰ ৰিপ্লেচত আহিব এই এণ্ট্ৰিটো তো যিহেতু চি আহিছিলে চি মানে মই ভাবিলোঁ আমি নতুন পাৰ্টনাৰ আমাৰ চি হয় তো চিজ কেপিটেল একাউণ্ট হৈ যাব ডেবিট চিৰ পৰা পইচা কাটি দিম আৰু পইচাটো দিম আমি এছ কেপিটেল বিছ কেপিটেল হয়নে এইটোকে আমি কি বুলিলোঁ নিউ পাৰ্টনাৰ বুলি লিখোঁ আৰু এইটোকে আমি কি বুলি কওঁ ছেক্ৰিফাইচিং পাৰ্টনাৰ বুলি কওঁ হয়নে ছেক্ৰিফাইচিং পাৰ্টনাৰ তো এই এণ্ট্ৰিটো এনেকৈ কৰিব লাগিব যদি কিবা কাৰণত গুডউইল ব্ৰথ নকৰে গুডউইলৰ পইচা নানিলে এনেকৈ কৰিব লাগে
তো এডমিশ্যনত আৰু এটা বস্তু ইম্পৰ্টেণ্ট আছে, সেইটো হ'ল আমি এতিয়া চাব লাগিব তোমাৰ সেই গুডউইল। তো গুডউইল কেলকুলেট কৰিব লাগিলে কি কি কৰিব লাগে? গুডউইলৰ প্ৰথমতে মেথড আমি সেই চাই লওঁ, গুডউইলৰ মেথডবিলাক চাই লওঁ। গুডউইলৰ কি কি মেথড আছে? চোৱা, ফাৰ্ষ্ট মেথড আছে চিম্পল এভাৰেজ মেথড, ছেকেণ্ডত আছে ছুপাৰ প্ৰফিট মেথড, থাৰ্ড আছে কেপিটেলাইজেশ্যন মেথড। কেপিটেলাইজেশ্যন মেথড আণ্ডাৰত আছে কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথড এটা আছে, আৰু এটা বি নম্বৰত আছে কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট মেথড, হয়নে? আৰু ইয়াৰ লগত এডিশ্যনেলটো ৱেইটেড এভাৰেজ প্ৰফিটটো আছে। মই যদি ছেপাৰেট কওঁ, ইয়াৰ এগেইনষ্টত পৰা আৰু এটা ওলাব পাৰি, ইয়াৰ পৰা এটা ওলাব পাৰি ৱেইটেড এভাৰেজ প্ৰফিট মেথড, আৰু ইয়াৰ পৰা ওলাব পাৰি ৱেইটেড ছুপাৰ প্ৰফিট মেথড। তো সেইটো আমি এডিশ্যনেলি চাব পাৰোঁ। তো প্ৰথম আমি চাওঁ এইটো চিম্পল এভাৰেজ প্ৰফিট মেথড। চিম্পল এভাৰেজ প্ৰফিট মেথড, চিম্পল এভাৰেজ প্ৰফিটত মেথডত কি কি ষ্টেপ ফ'ল' কৰিব লাগে? প্ৰথম ষ্টেপ তুমি চাবা, তুমি সদায় ইয়াতে টোটেল প্ৰফিট ওলাবা। কি ওলাবা? টোটেল প্ৰফিট। ধৰা 5 ইয়াৰ্ছৰ প্ৰফিট দি আছে, তো 5 ইয়াৰ্ছৰ প্ৰফিট প্লাছ কৰিবা। যিবিলাক নেট প্ৰফিট পজিটিভ আছে তো প্লাছ কৰিবা। যদি কিবা কাৰণত লছ হৈ আছে, নেট লছবিলাক কি কৰিব লাগে? নেট লছবিলাক মাইনাছ কৰিব লাগে, ঠিক আছে? যিমান নেট প্ৰফিট দিয়া থাকিব, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ এনেকুৱা আছে, ছেকেণ্ড ইয়াৰত লছ হৈ ধৰা, তো লছ মানে মাইনাছ, আৰু সেনেকৈ প্লাছ কৰিলা, তো সেইটো টোটেল প্ৰফিট পাই যাবা। ছেকেণ্ডত আমি ওলাওঁ এভাৰেজ প্ৰফিট। কি ওলাওঁ? এভাৰেজ প্ৰফিট। এভাৰেজ প্ৰফিট কেনেকৈ ওলাওঁ? চিম্পল, টোটেল প্ৰফিটক নাম্বাৰ অফ ইয়াৰ্ছেদি ডিভাইড কৰি দিলে তুমি পাই যাবা। আৰু থাৰ্ড আমি ওলাওঁ গুডউইল। গুডউইল ওলোৱা একদম ইজি, এভাৰেজ প্ৰফিট যে পালা তাক নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজেদি মাল্টিপ্লাই কৰে। নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজ, এইটো নাম্বাৰ অফ ইয়াৰ্ছ আছিলে, কেই বছৰ, আৰু নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজ মানে সেইটো কুৱেশ্যনত মেনশ্যন থাকিব কিমান বছৰৰ কাৰণে মানে গুডউইলটো এপ্লাই হ'ব। তো এইটো ডাটাটো বহাই দিলে তুমি চিম্পল এভাৰেজ প্ৰফিট মেথডৰ আণ্ডাৰত পাই যাবা। কিন্তু ইয়াতে ধ্যান ৰাখিবা, এই যে নেট প্ৰফিট কৈ আছে বা নেট লছ কৈ আছে, এই নেট প্ৰফিটৰলৈকে কথা আছে। কিন্তু এই নেট প্ৰফিটটো সদায় মনত ৰাখিব লাগিব, মাষ্ট বি দ্য নৰ্মেল ওৱান। নৰ্মেল ওৱান হ'ব লাগে, মানে সেই ইয়াৰটোত একো এবনৰ্মেল লছ বা এবনৰ্মেল গেইন অকাৰ্ড হ'ব নালাগে। আৰু যদিও হৈ গৈছে, তো তোমাৰ ডিউটি হ'ব নেট প্ৰফিটৰ লগত কি কৰিবা? নেট প্ৰফিটৰ লগত এবনৰ্মেল লছ যদি হৈছে তো প্লাছ কৰিবা, আৰু যদি এবনৰ্মেল কিবা গেইন হৈছে তো মাইনাছ কৰি দিবা। সেইটো তুমি ঠিক কৰি ল'ব লাগিব, মানে নৰ্মেল বনাই ল'ব লাগিব যদি কিবা কাৰণত নৰ্মেল থকা নাই। তো নিজে ভাবাচোন, লাষ্ট ইয়াৰ মোৰ বিজনেছত প্ৰফিট হৈছে ধৰা 2 lakhs, নেট প্ৰফিট কিমান হৈছে? 2 lakhs হৈছিলে। যোৱা বছৰ ধৰা মোৰ বিজনেছত জুই লাগিছিলে, জুই লাগোতে 10,000 এটা জ্বলি গৈছিলে, হয়নে নাই? যদি ভাবাচোন এই মোৰ যদি জুইটো নালাগিলে হয়, মোৰ বিজনেছতো আৰু থাকিলে হয় 10,000 rupees। মানে মোৰ বিজনেছৰ ৰিয়েল প্ৰফিট কিমান? মোৰ বিজনেছৰ ৰিয়েল প্ৰফিট হ'ল 2,10,000। তো এই এমাউণ্টটোহে আমাক লাগে। তো সেইকাৰণে এবনৰ্মেল লছ প্লাছ কৰিব লাগে, এবনৰ্মেল গেইন মাইনাছ। আৰু এটা বস্তু কৈ দিওঁ, কিবা কাৰণত নেট প্ৰফিট যেতিয়া ওলাওঁ, নেট প্ৰফিট বিজনেছৰ নেট প্ৰফিটত ধৰা আমি পি এল একাউণ্টত, প্ৰফিট এণ্ড লছ একাউণ্টত কেতিয়াবা কিবা আইটেম লিখিব পাহৰি যাওঁ। যেনেকুৱা আমি ইলেক্ট্ৰিচিটি বিল লিখিব পাহৰি গৈছোঁ, এতিয়া আমি গম পালোঁ ইলেক্ট্ৰিচিটি বিল লিখা নাছিলোঁ বুলি। তো এনেকুৱা এক্সপেঞ্চ আহিলে কি হ'ব? সেইটোক আমি ৰেকাৰিং এক্সপেঞ্চ বুলি কওঁ। কি বুলি? ৰেকাৰিং। ইলেক্ট্ৰিচিটি বিলটো ৰেগুলাৰ পে' কৰিব লাগে। তো এনেকুৱা ৰেকাৰিং এক্সপেঞ্চবিলাকক আমি সদায় কি কৰিম কোৱাচোন? মাইনাছ কৰিম। আৰু ৰেকাৰিং যদি কিবা ইনকাম লিখিব পাহৰি গৈছোঁ, ইনকাম, তো সেইটোক আমি নেট প্ৰফিটৰ লগত প্লাছ কৰিম। তো এইটো হ'ল ৰুল নেট প্ৰফিটৰ। তো আমাৰ তোমাৰ সেই হৈ গ'ল, চিম্পল এভাৰেজ প্ৰফিট হৈ গ'ল। আমি এতিয়া কৰি দিম ৱেইটেড এভাৰেজ প্ৰফিট মেথড। তো ৱেইটেড এভাৰেজ প্ৰফিট মেথডত কি কৰিম? ৱেইটেড এভাৰেজ প্ৰফিটৰ আণ্ডাৰত মনত ৰাখিবা, তোমাক ইয়াৰ দিয়া থাকিব, প্ৰফিটটো দিয়া থাকিব, প্ৰফিট মানে নেট প্ৰফিট, আৰু তোমাৰ ইয়াতে ৱেইটটো দিয়া থাকিব, কুৱেশ্যনত ৱেইট দিয়া থাকে। তো এই তিনিটা আইটেম দিয়া থাকিব। তো প্ৰফিটবিলাক পাই গ'লা, ৱেইট পাই গ'লা। তোমাৰ ডিউটি হ'ব এই দুটা মাল্টিপ্লাই কৰি এটা কলম বনাবা, সেই কলমটোৰ নাম হ'ল প্ৰডাক্ট। প্ৰফিট আৰু ৱেইট মাল্টিপ্লাই কৰি দিলে প্ৰডাক্ট পাবা। তাৰপিছত তোমাৰ ডিউটি হ'ব ইয়াৰ টোটেলটো ওলাবা আৰু ইয়াৰ টোটেল ওলাবা। তো তুমি পাই গ'লা প্ৰডাক্টৰ টোটেল আৰু ৱেইটৰ টোটেল। এতিয়া তোমাৰ ডিউটি হ'ব, তুমি এতিয়া ফৰ্মুলা ইউজ কৰিব লাগিব, ৱেইটেড এভাৰেজ প্ৰফিট ওলাব লাগিব, ঠিক আছে? ৱেইটেড এভাৰেজ প্ৰফিট। তো ৱেইটেড এভাৰেজ প্ৰফিট ওলাব, এই যে প্ৰডাক্টটো টোটেল কৰিলা তাক ৱেইটেদি ডিভাইড কৰিবা, ৱেইটেড এভাৰেজ প্ৰফিট পালা। ইয়াৰ পিছত ডাইৰেক্ট গুডউইলৰ ফৰ্মুলা এপ্লাই কৰিবা, ৱেইটেড এভাৰেজ প্ৰফিট যে পাইছা ইয়াৰ লগত মাল্টিপ্লাই কৰিবা, নাম্বাৰ অফ ইয়াৰ্ছ পাৰচেজ, তুমি গুডউইল পাই গ'লা, হৈ গ'ল। এইবাৰ আমি ছেকেণ্ড মেথডটো আহোঁ, যিটো আছিলে ছুপাৰ প্ৰফিট মেথড। কি মেথড? ছুপাৰ প্ৰফিট মেথড। ছুপাৰ প্ৰফিট মেথডৰ আণ্ডাৰত প্ৰথম ষ্টেপটো হ'ল ওলাব লাগিব এভাৰেজ প্ৰফিট। অলৰেডি এভাৰেজ প্ৰফিট মানে জানা, টোটেল প্ৰফিট ডিভাইড বাই নাম্বাৰ অফ ইয়াৰ্ছ। ছেকেণ্ড ওলাব লাগিব তুমি ইয়াতে এটা নৰ্মেল প্ৰফিট। কি প্ৰফিট? নৰ্মেল প্ৰফিট। নৰ্মেল প্ৰফিট কেনেকৈ ওলায়? কেপিটেল এমপ্লয়ড ইনটু
নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ডিভাইডেড বাই 100 নৰ্মেল ৰেট অফ ৰিটাৰ্ণক ফেয়াৰ ৰেট অফ ৰিটাৰ্ণ বুলিও কোৱা হয় কি ৰিটাৰ্ণ ফেয়াৰ ৰেট অফ ৰিটাৰ্ণ কুৱেশ্যনত বদলাই দিব পাৰে ফেয়াৰ ৰেট অফ ৰিটাৰ্ণ তো এনেকৈ কৰি দিলে তুমি পাই যাবা কেপিটেল এমপ্লয়েডক নেট টেঞ্জিবল এছেট বুলিও কোৱা হয় তো কনফিউজ হ'ব নালাগে কেতিয়াবা নেট টেঞ্জিবল এছেট দিলে তুমি ওলাই ল'বা আৰু কেপিটেল এমপ্লয়েড তো কেপিটেল এমপ্লয়েড পিছত থাৰ্ড ষ্টেপ আমি কি ফ'ল' কৰিম আমি ফ'ল' কৰিম ছুপাৰ প্ৰফিট তো ছুপাৰ প্ৰফিট কেনেকৈ ওলাবা এই যে এভাৰেজ প্ৰফিট পালা তাৰ পৰা তুমি মাইনাছ কৰি দিয়া নৰ্মেল প্ৰফিট ফ'ৰ্থ নম্বৰ ষ্টেপত আমি আহিম গুডউইল একদম চিম্পল ছুপাৰ প্ৰফিট যে পালা তাৰ লগত মাল্টিপ্লাই কৰি দিবা নাম্বাৰ অফ ইয়াৰ্ছ পাৰ্চেছ লাষ্টতো চব এইটোৱে মাল্টিপ্লাই হৈ আছে হৈ গ'ল আমাৰ এনচাৰ কমপ্লিট নাম্বাৰ অফ ইয়াৰ পাৰ্চেছ তো ইয়ালৈকে আমি ছুপাৰ প্ৰফিট মেথড কৰি দিলোঁ এতিয়া আমি আহিম ৱেটেড ছুপাৰ প্ৰফিট মেথড ৱেটেড ছুপাৰ প্ৰফিট মেথড মই জানো আমি ইয়াৰ দিয়া আছে কুৱেশ্যনত প্ৰফিট দিয়া থাকিব ৱেট দিয়া থাকিব হয়নে নাই তো এইকেইটাতো তোমাক দিয়াই থাকিব তুমি কি কৰিবা তুমিতো প্ৰডাক্ট ওলাবা হয় নাই প্ৰডাক্ট ওলাবা টোটেল কৰিবা আৰু অলপ আগত মই বুজাই দিছিলোঁ WAP ৱেটেড এভাৰেজ প্ৰফিট ওলোৱা বুজাই দিছিলোঁ এই প্ৰডাক্ট ডিভাইড বাই ৱেট কৰি পাই যাবা আৰু এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ ভাবি লোৱা WAP ওলাইছা ছেকেণ্ড ষ্টেপত তুমি কি ওলাবা ছেকেণ্ড ষ্টেপত তুমি নৰ্মেল প্ৰফিটটো ওলাই ল'বা নৰ্মেল প্ৰফিটৰ ৰুলছ ওপৰটো নিচিনা ছেইম হ'ব থাৰ্ড ওলাই দিবা তোমাৰ ওলাই দিবা ছুপাৰ প্ৰফিটটো ওলাই যাব ৱেটেড এভাৰেজ প্ৰফিট মাইনাছ নৰ্মেল প্ৰফিট কৰিলে পাই যাবা তাৰপিছত ফ'ৰ্থ ষ্টেপত তোমাৰ এইটো গুডউইল আহি যাব ডাইৰেক্ট গুডউইল আহি গ'ল এইটো যে ছুপাৰ প্ৰফিট ওলাই ৰাখিলা তাৰ লগত মাল্টিপ্লাই কৰি দিলে হ'ল নাম্বাৰ অফ ইয়াৰ্ছ পাৰ্চেছ একদম চিম্পল মাজত অকল কি হ'ল আমি অকল এইটো ওলাব লাগে ইয়াতে এভাৰেজ প্ৰফিট নোলাই ৱেটেড এভাৰেজ প্ৰফিটটো ইউজ কৰিছোঁ বাকী প্ৰচেছ ছেইম হয় তো ইয়ালৈকে ঠিকে আছে এতিয়া আমি কেপিটেলাইজেশ্যন মেথডত আহি যাওঁ কেপিটেলাইজ মেথড তো কেপিটেলাইজেশ্যন মেথডৰ আণ্ডাৰত প্ৰথমটো আছিলে কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথড হয়নে কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথড তো কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথডৰ আণ্ডাৰত আমি ফাৰ্ষ্ট চাম ইয়াৰ ফৰ্মুলা কি ইয়াৰ ডাইৰেক্ট গুডউইলৰ ফৰ্মুলা দি দিওঁ গুডউইলৰ ফৰ্মুলা কি জানা capitalized value of the firm minus capital employed এইটো কৰি লৈ যাব capitalized value of the firm minus capital employed তো প্ৰথম এইটো ওলাও capitalized value of the firm এইটো কেনেকৈ ওলাবা এইটো ওলোৱাৰ কাৰণে একদম চিম্পল হয় এভাৰেজ প্ৰফিট তুমি জানাই হয়নে এভাৰেজ প্ৰফিট ডিভাইডেড বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ইনটু কৰি দিবা 100 তো তুমি পাই গ'লা কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম আৰু কেপিটেল এমপ্লয়েড ওলোৱাটো জানাই সেইটো কেপিটেল এমপ্লয়েড ওলোৱাৰ ফৰ্মুলা কি এছেট মাইনাছ লাইবিলিটিজ কৰিলে তুমি পাই যাবা তাকো কি আউটসাইড লাইবিলিটিজ দেই আউটসাইড তো কেপিটেল এমপ্লয়েড আহি গ'ল তো ওপৰৰ ফৰ্মুলাটোত বহাই দিলে হৈ গ'ল এতিয়া এইটো কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম মাইনাছ কেপিটেল এমপ্লয়েড এইটো হৈ গ'ল লাষ্টত চাওঁ আমি এবাৰ কেপিটেলাইজ মেথডৰ কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট মেথড কেপিটেলাইজেশ্যন অফ হোৱাট ছুপাৰ প্ৰফিট মেথড ইয়াৰে ষ্টেপটো হ'ল গুডউইলৰ ফৰ্মুলা ডাইৰেক্ট কৰিবা ছুপাৰ প্ৰফিট তুমি ওলাব জানা ছুপাৰ প্ৰফিট ডিভাইড বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ইনটু 100 যদি কৰি দিয়া তো তোমাৰ আহি যাব এইটো কেপিটেলাইজ গুডউইল ইয়াৰ আণ্ডাৰত আহি যাব কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট মেথড পাই যাবা এইবাৰ আমি কি কৰিম এইবাৰতো এইটো হৈ গ'ল এতিয়া কেতিয়াবা এডমিশ্যনৰ চামত গুডউইলটো দিয়াই নাথাকে গুডউইল দিয়া নাথাকিলে তুমিতো ওলাব লাগিব তো কেনেকৈ ওলাবা সেইটো কোৱা হয় হিডেন গুডউইল সেইটো কি বুলি কয় হিডেন গুডউইল তো হিডেন গুডউইল কেনেকৈ ওলায় হিডেন গুডউইলৰ ফৰ্মুলা হ'ল তোমাৰ কেপিটেল বেছড অন নিউ পাৰ্টনাৰ ওলাই ল'বা মাইনাছ কম্বাইন কেপিটেল হয়নে নাই তো এক্সাম্পল এটা লৈ লওঁ ধৰা এ 2 লাখ টকা লগাইছে বিজনেছত বি এ ধৰা 3 লাখ লগাইছে ই 3 লাখ লগাইছে ই 2 লাখ লগাইছে তাৰপিছত নতুনকৈ আহিছে চি এ লৈ আহিছে কিমান জানা চি এ লৈ আহিছে 2 লাখ ফৰ 1/5 শ্বেয়াৰ কিমান শ্বেয়াৰ 1/5 শ্বেয়াৰ্ছ তো এতিয়া মই কি কৰিম এই চব ফৰ্মুলাটোত যদি বহাওঁ কেপিটেল বেছড অন নিউ পাৰ্টনাৰ তো চি এ কিমান আনিছে 2 লাখ টকা আনিছে আৰু এইটো কি হ'ব 1/5 শ্বেয়াৰৰ কাৰণে আনিছে তাক উল্টাই দিয়া ৰেচিপ্ৰকেল কৰি দিলে 1/5 মাইনাছ কম্বাইন কেপিটেল কম্বাইন মানে তিনিটাৰ প্লাছ কৰা 2 লাখ প্লাছ 3 লাখ প্লাছ 2 লাখ
তো এইটো 5 টু যে 10 হৈ গ'ল মানে 10 লাখ হৈ গ'ল আৰু ইয়াতে 3 4 5 6 7 lakhs হৈ গ'ল তো মানে হিডেন গুডউইল ইজ 3 lakhs তো এনে কৰি আমি হিডেন গুডউইল ওলাব পাৰোঁ এইবাৰ আমি এডমিশ্যনৰ পিছত যাম ৰিটায়াৰমেণ্ট হয়নে ৰিটায়াৰমেণ্ট তো ৰিটায়াৰমেণ্টত কি আছে চাওঁ ৰিটায়াৰমেণ্ট আৰু ডেথ কৰি দিম একেলগে তো ইয়াতে আমি বনাব লাগে প্ৰথম ৰিভলিউশ্যন একাউণ্ট 2 নম্বৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট 3rd বেলেঞ্চ শ্বীট ছেমেই আছে ক'ব গ'লে ৰিভলিউশ্যনৰ ৰুলছ নকওঁ ছেম হয় এজ ইট ইজ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আমি চাব পাৰোঁ পাৰ্টনাৰ্ছ কেপিটেলৰ ফৰ্মেট এইটো আহি গ'ল তিনিটা পাৰ্টনাৰ থাকিলে কলমো তিনিটা হ'ব তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট পাৰ্টিকুলাৰ্ছ ABC পাৰ্টিকুলাৰ্ছ ABC তো ইয়াতে প্ৰথম আইটেম সদায় জানো আমি বাই বেলেঞ্চ BDA লিখিম হয়নে BD লিখি দিলোঁ তিনিটা পাৰ্টনাৰ আছে ধৰা C ৰিটায়াৰ হৈ আছে আমাৰ কোন ৰিটায়াৰ হ'ব এবাৰ C ৰিটায়াৰ হৈ আছে তো ইয়াতে আমি আইটেম কি লিখিম মনত ৰাখিবা ৰিভলিউশ্যনটো আহিব হয় ইফালে আহিব নহ'লে ইফালে আহিব হয়নে ইফালে কেতিয়া আহে যেতিয়া প্ৰফিট হয় ইয়াতে কেতিয়া আহে যেতিয়া লছ হয় মনত থাকি গ'ল ৰিজাৰ্ভ থাকিলে ৰিজাৰ্ভ লিখিলা হয়নে নাই ৰিজাৰ্ভ বা জেনেৰেল ৰিজাৰ্ভ ইফালে আহিব ইফালে কি আহে এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট তাৰপিছত তোমাৰ ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ সেনেকুৱা যদি কিবা খৰচ হয় বা অল্ড গুডউইল থাকিলেও ইফালে বহাই দিবা বেলেঞ্চ শ্বীটত যিটো থাকে ভগাই দিবা তো সেনেকৈ কৰি এইকেইটা আইটেম আহি যাব এক্সট্ৰা কি আহিব এক্সট্ৰা আহিব তোমাৰ এটা হ'ল গুডউইলৰ ট্ৰিটমেণ্ট এটা ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট ইয়াতে গুডউইলৰ ট্ৰিটমেণ্ট কৰিব লাগে তো গুডউইল ট্ৰিটমেণ্ট আমি কেনেকৈ কৰিম বাই চোৱা C ৰিটায়াৰ হৈছে তো চিয়ে পইচা হ'ব এৰ পৰা তো এছ কেপিটেল আৰু একবাৰ আহিব বিছ কেপিটেল ইয়াতে এমাউণ্ট বহাই দিলোঁ আৰু ইফালে লিখিব লাগিব চিছ কেপিটেল বুলি কৈ এ আৰু বিটাত লখাব লাগিব কোনটো ৰেচিঅ'ত সদায় মনত ৰাখিবা গেইনিং ৰেচিঅ' কোনটো ৰেচিঅ' গেইনিং ৰেচিঅ' কেনেকৈ পাবা নিউ ৰেচিঅ' মাইনাছ অল্ড ৰেচিঅ' কৰি দিলে পাবা আৰু যদি নিউ দিয়া নাই তো অল্ডটোৱে ছেক্ৰিফাইচিং গেইনিং ৰেচিঅ' হ'ব ঠিক আছে তাৰপিছত আমি বেলেঞ্চ কৰিম ফাৰ্ষ্ট বেলেঞ্চ কাক কৰিবা জানানে এই চিক কৰিবা চিৰ বেলেঞ্চ কৰি যিটো পাবা সেইটো আমি হয় বেংক লিখিম আৰু নহ'লে চিজ লোন একাউণ্ট লিখিম কিয় লগে লগে যদি পইচা দি দিছোঁ তো বেংক লিখিম আৰু যদি পইচা দিব পৰা নাই তো চিজ লোন লিখিম আৰু ধৰা আধা বেংক দিছোঁ আধা লোন দিছোঁ তো একবাৰ টু বেংক লিখিম আৰু একবাৰ টু চিজ লোন লিখিম ক্লিয়াৰ হৈ গ'ল চিট বহাই দিবা আৰু বাকী দুটা পাৰ্টনাৰ বিজনেছত এক্সিষ্ট কৰি আছে তো সিহঁতৰ আমি টু বেলেঞ্চ CD লিখিব লাগিব বেলেগ আৰু লিখিব নোৱাৰোঁ ঠিক আছে ইয়াৰ পিছত আমি আহি যাওঁ এইবাৰ আমাৰ ডেথত আহোঁ ডেথ তো ডেথৰ ক্ষেত্ৰত আমি কি বনাব লাগিব ডেথতো আমি পাৰ্টনাৰ্ছ কেপিটেল বনাব লাগে বাট তিনিজনৰ নাহে এক্সামত অনলি এজনেৰে বনাব লাগে যাৰ ডেথ হৈছে সেইটো বনালে হ'ল এটা বনালে হ'ল মানে গোটেইকেইটা বনোৱাৰ দৰকাৰ নাথাকে এবাৰ এক্সামত যদি কৈ দিওঁ তিনিটা বনাই দিবা কি আছে তো এইটো হ'ল ধৰা চিৰ ডেথ হৈছে তো চিছ কেপিটেল একাউণ্ট আমি বনাম এইটো ক্ৰেডিট ছাইড এইটো ডেবিট ছাইড পাৰ্টিকুলাৰ ৰুপিজ ইয়াৰে ফাৰ্ষ্ট আইটেম আহে বাই বেলেঞ্চ BD হয়নে প্ৰথম এমাউণ্টটো লিখিলা তাৰপিছত কি আহিব IOC ডেট কলম বনাব নাই ডেট কলম তোমালোকে বনাই দিবা আৰু ডেটটো সদায় কি লিখিব লাগে এই প্ৰথমটোতো সদায় 1 এপ্ৰিল আৰু বাকী চব যোনদিনাখনৰ ডেথ হৈছে সেইদিনাখন লিখি দিবা তো ইয়াৰে ফাৰ্ষ্ট আইটেম তুমি লিখিব পাৰা ইয়াতে ৰিভলিউশ্যন যদি থাকে ইফালে ৰিভলিউশ্যন আহিব নহ'লে ইফালে ৰিভলিউশ্যন আহিব তাৰপিছত জেনেৰেল ৰিজাৰ্ভৰ যদি পইচা আছে ইফালে আহিব আৰু যদি এডভাৰ্টাইজমেণ্ট ছাছপেন্স একাউণ্ট আছে ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে মিছেলেনিয়াছ এক্সপেণ্ডিচাৰ আছে ফিক্টিচিয়াছ এছেট আছে এইবিলাক চব ইফালে আহে অল্ড গুডউইল থাকিলে ইয়াতে অল্ড গুডউইল লিখি দিবা গুডউইল বুলি ঠিক আছে এইটো আইটেম লিখিলা আৰু কি আহিব IOC থাকিলে IOC আহিব চেলাৰী যদি পাৰ্টনাৰে পায় চেলাৰী আহিব যোন যাৰ ডেথ হৈছে পাব বাই কমিশ্যন থাকিলে কমিশ্যন আহিব ড্ৰয়িংছ কৰিলে ড্ৰয়িংছটো ইফালে আহিব ইণ্টাৰেষ্ট অন ড্ৰয়িংছ থাকিলে ডেবিট ফালে আহি যাব আৰু কিবা আহিব পাৰে নেকি আৰু আহিব ইম্পৰ্টেণ্ট আইটেম আছে বহুত কমিশ্যন লিখিলোঁ ইফালে আৰু আহিব গুডউইলৰ ট্ৰিটমেণ্ট ছেইম হয় যিহেতু C ৰিটায়াৰ হৈছে মানে A আৰু B ভৰিব লাগিব পইচাটো এইটো কোনটো ৰেচিঅ'ত গেইনিং ৰেচিঅ'ত ইয়াতে ভগাই দিলে হ'ল হয়নে গেইনিং ৰেচিঅ'ত আৰু কি আহে আৰু এটা ইম্পৰ্টেণ্ট আহে প্ৰফিট এণ্ড লছ ছাছপেন্স একাউণ্ট বুলি এটা আহে ছাছপেন্স একাউণ্ট বুলি আহিব এইটো তো প্ৰফিট এণ্ড লছ যোনটো ছাছপেন্স একাউণ্ট আহিছে তো ইয়াতে আমি এমাউণ্টটো কেনেকৈ ওলাওঁ সেইটো এমাউণ্টটো ওলোৱাৰ হ'ল এনেকৈ ওলাব লাগে এইটো কোৱা হয় প্ৰফিট আপ টু দ্য ডেট অফ হিজ ডেথ বুলি কোৱা হয় আৰু সেইটো ওলোৱাৰ ৰুল হ'ল
লাষ্ট ইয়াৰ প্ৰফিট ল'ব লাগে, বা কুৱেশ্যনত যদি কয় কি এভাৰেজ প্ৰফিট ল'বা, এভাৰেজ প্ৰফিট লৈ ল'বা, কুৱেশ্যনত যিটো কয় সেইটো ল'বা দেই, হয় লাষ্ট ইয়াৰ প্ৰফিট নহ'লে এইটো এভাৰেজ প্ৰফিট ইনটু ধৰা চিৰ ভাগটো লাগিব, চি শ্বেয়াৰ্ছ মানে যি দিয়াতে 1/5 দিলে 1/5 কৰি দিবা, ইনটু মান্থ ডিভাইড বাই 12। মান্থ মানে কি, সি মৰিছে কেতিয়া, ধৰা আমাৰ বিজনেছটো ষ্টাৰ্ট হৈছে 1 এপ্ৰিল 2021ত আৰু তেওঁৰ ডেথ হৈছে জুলাই 1, 2021ত। তো কিমান দিন হ'ল, এপ্ৰিল মে জুন, 3 মাহ হৈছে, এপ্ৰিল মে জুন, জুলাইটো 1 তাৰিখ, তো এই 3 মাহ ইয়াতে হ'ব, এইটো 3 মাহ হ'ব। তো সেনেকৈ কৰি তুমি চাই ল'বা কি কোনটো ৰেটত মৰে, তো সেইটো চাব লাগিব। মান্থ অকল PL ছাছপেঞ্চত মান্থ চাই, IOCত মান্থ চাই, ঠিক আছে, চেলাৰিও মান্থ হ'ব কিমান মাহ বাচিছে, বাকীবিলাকৰ ওপৰততো মান্থ এপ্লিকেবল নহয়। তো প্ৰফিট এণ্ড লছ ছাছপেঞ্চৰ হৈ গ'ল, এমাউণ্টটো কোনে পাব, ইয়াতে দি দিলা যিমান এমাউণ্ট কেলকুলেট কৰিব পাবা। বাট মনত ৰাখিবা, যদি কুৱেশ্যনত নিউ ৰেচিঅ' নাথাকে তেতিয়াহে এইটো কৰে। কিবা কাৰণত যদি কুৱেশ্যনত নিউ ৰেচিঅ' দি দিছে বোলে, তেতিয়া তুমি PL ছাছপেঞ্চ লিখিব নোৱাৰা, তাৰ জেগাত লিখিব লাগিব এছ কেপিটেল বাই আৰু এটা 20 কেপিটেল বুলি দুবাৰ লিখিব লাগিব। এইটো গেইনিং ৰেচিঅ'তে ভগাই দিব লাগিব, এই যোনটো এমাউণ্ট পাবা তুমি কেলকুলেট কৰি ইয়াতে, সেই এমাউণ্টে ভগাব লাগিব, কিন্তু PL ছাছপেঞ্চ এতিয়া লিখিব নোৱাৰা। তাৰপিছত তুমি বেলেঞ্চ কৰিবা, both side বেলেঞ্চ কৰি যিটো পাম আমি, বেলেঞ্চ কৰি সেইটো কাক দিম, টু এক্সিকিউটৰ্ছ একাউণ্ট, চিজ এক্সিকিউটৰ্ছ একাউণ্টত ট্ৰান্সফাৰ কৰি দিলে হৈ গ'ল, ঠিক আছে, ইয়ালৈকে ইজি। তো ডেথৰ পূৰা ক্লিয়াৰ কনচেপ্ট হৈ গ'ল। আৰু তোমাৰ বাকী তোমাৰ প্ৰফিট আপ টু দ্য ডেট অফ হিজ ডেথত কেতিয়াবা লাষ্ট ইয়াৰ প্ৰফিট নকয় চেল দিয়া থাকে, সেইটো যেতিয়া ওলাছ তোমাক প্ৰফিট আপ টু দ্য ডেট যে ওলাওঁ আমি এইখিনি পাৰ্ট, তো লাষ্ট ইয়াৰ প্ৰফিট নকয় কেতিয়াবা চেলছৰ ডাটা দিয়া থাকে। যেনেকুৱা এক্সাম্পল এটা লৈ লওঁ আমি, তোমাক কৈ দিব কি চেলছ কৈ দিব, লাষ্ট ইয়াৰ চেলটো দিয়া থাকিব, লাষ্ট ইয়াৰ চেল তোমাক দিয়া আছে ধৰা 3 লাখ টকা, হয় নাই, আৰু তোমাৰ দিয়া থাকিব লাষ্ট ইয়াৰ প্ৰফিটো দিয়া থাকিব, ধৰা লাষ্ট ইয়াৰ প্ৰফিট দিয়া আছে ধৰা 1,50,000, হয় নাই। তো আমি এই দুটা ডাটাৰ পৰা আমি পাৰ্চেণ্টেজ অফ প্ৰফিট ওলাই ল'ব পাৰোঁ। পাৰ্চেণ্টেজ অফ প্ৰফিট কেনেকৈ ওলায়, প্ৰফিট ডিভাইড বাই চেল ইনটু যদি 100 কৰা, তো তুমি এইটো 50% পাই যাবা, মানে 50% আমাৰ প্ৰফিট হয়। তাৰপিছত দিয়া থাকিব কি এই এপ্ৰিল মাহৰ পৰা, এপ্ৰিল 21ৰ পৰা ভাবা, অলপ আগত যোনটো এক্সাম্পল ইউজ কৰিছিলোঁ, এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে, জুনৰ 1 তাৰিখলৈকে আমি চেল কৰিছোঁ টোটেল ধৰা 50,000 চেল কৰি দিছোঁ, 50,000 চেল কৰা বুলি ডাটা দিয়া আছে। তো আমি গম পালোঁ কি এই 3 মাহত কিমান চেল হৈছে, 50,000, আৰু আমাৰ প্ৰফিট কিমান হয় 50%, তো 50,000ৰ প্ৰফিট কিমান, আধা কৰিলে 25,000 আমাৰ প্ৰফিট হ'ব। তো আমি তেতিয়া কি কৰিম, এইটোত 25,000 প্ৰফিট ল'ম, 25,000 মানে এই 3 মাহৰ প্ৰফিট কিমান হৈছে 25,000, আৰু সেই 25,000ৰ যাৰ ডেথ হৈছে সি কিমান পাব, 1/5 তাৰ ভাগটো পাই যাব। ইয়াতে আৰু বেলেগ মান চাবৰ দৰকাৰ নাই, কিয়কি আমি 3 মাহৰে প্ৰফিট লৈছোঁ, তো সেইকাৰণে 1/5 অফ দিছ কৰি কিনে আমি ডাইৰেক্ট তাতে বহাই দিম। তো দুটাই কেছ থাকে প্ৰফিট আপ টু দ্যাট, এটা হ'ল লাষ্ট ইয়াৰ থ্ৰু দি ল'ব লাগে, আৰু নহ'লে এটা আমাক চেলছৰ ডাটা দিয়া থাকে, তো চেলছৰ ডাটা দিলে এনেকৈ কৰিব লাগে। এইবাৰ আমি আহিম ডিজলিউশ্যনৰ চাম। তো ডিজলিউশ্যনত কি হয়, ডিজলিউশ্যনত আমি কি একাউণ্ট বনাব লাগে, ফাৰ্ষ্ট আমি ডিজলিউশ্যনত চাব লাগে, ফাৰ্ষ্ট একাউণ্ট বনাওঁ আমি ৰিয়েলাইজেশ্যন একাউণ্ট, ছেকেণ্ড আমি বনাব লাগে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, আৰু লাষ্টত বনাম কেছ বা বেংক একাউণ্ট। তো ৰিয়েলাইজেশ্যন একাউণ্ট কেনেকৈ বনাই চাওঁ আমি। তো ৰিয়েলাইজেশ্যন একাউণ্টৰ ফৰ্মেটটোতো এইটোৱে হয়, তো ৰিয়েলাইজেশ্যন একাউণ্ট ক্ৰেডিট ডেবিট, তো ইয়াতে পাৰ্টিকুলাৰ ৰুপিজ। ৰিয়েলাইজেশ্যন একাউণ্টত কি আহে, প্ৰথমতে তুমি এছেটবিলাক ট্ৰান্সফাৰ কৰিবা, এছেট ট্ৰান্সফাৰ একচেপ্ট কি জানানে, কেছ আৰু বেংক, কেছ আৰু বেংকক বাদ দি বাকী যি এছেট আছে চব লিখিবা ইফালে। আৰু ইফালে তোমাৰ আহিব লাইবিলিটি ট্ৰান্সফাৰ, অকল আউটছাইড লাইবিলিটিছ, কি লাইবিলিটিছ, অকল আউটছাইড লাইবিলিটিছ, এই দুটা লিখিলোঁ। ইয়াৰ পিছত আমি কি কৰিম, বিক্ৰী কৰি দিম, এই এছেটখিনি বিক্ৰী কৰিম, বিক্ৰী কৰিলে পইচা পাম, তো বাই বেংক আহিব, সেইটো হ'ব এছেট ৰিয়েলাইজ, লিখিলোঁ এছেট ৰিয়েলাইজ। যদি কিবা আনৰেকৰ্ডেড এছেট বিক্ৰী কৰা, যিটো আমাৰ তাত ৰেকৰ্ড নাছিলে, সেইটো ইয়াতে আহিব, ইয়াৰ আণ্ডাৰতে বহাই দিবা। আৰু লাইবিলিটিবিলাক যদি পে' কৰা, তো টু বেংক লিখি কিনে লাইবিলিটিজ পেইড, ঠিক আছে, যি লাইবিলিটি পে' কৰোঁ আৰু কিবা কাৰণে আনৰেকৰ্ডেড লাইবিলিটিজ আহিলে সেইটো ইয়াৰ আণ্ডাৰতে আহিব। ইয়াৰ পাছত আহিব কিবা যদি এছেট লৈ গৈছে, কোনোবা পাৰ্টনাৰে যদি কিবা যদি এছেট লৈ গৈছে, তেতিয়াহ'লে আমি ইফালে লিখিম
স্পেচিয়েল পাৰ্টনাৰ মানে যোনটো পাৰ্টনাৰে লৈ যায় এছেট টেকেন অভাৰ, আৰু কোনোবা পাৰ্টনাৰ যদি লাইবিলিটি লৈ গৈছে স্পেচিয়েল পাৰ্টনাৰৰ যোনটো পাৰ্টনাৰে লৈ যাব লাইবিলিটিজ টেকেন অভাৰটো ইফালে লিখি দিম, হৈ গ'ল। তো তাৰপিছত কিবা কাৰণত ৰিয়েলাইজেশ্যন এক্সপেঞ্চ থাকিব পাৰে, তো ৰিয়েলাইজেশ্যন এক্সপেঞ্চটো আমি ইয়াতে পে' কৰিম ৰিয়েলাইজেশ্যন এক্সপেঞ্চ। তাৰপিছত আমি বেলেঞ্চ কৰি দিম, যিটো ডিফাৰেঞ্চ হয় সেইটো ভগাই দিলে হ'ল। পাৰ্টনাৰ্ছ কেপিটেল ইফালে হৈ পাৰে, পাৰ্টনাৰ্ছ কেপিটেল ইফালে হৈ পাৰে, এ আৰু বি দুটা পাৰ্টনাৰৰ মাজত ভগাই দিবা, ঠিক আছে, ইয়ালৈ ক্লিয়াৰ। এতিয়া আমি কৰিম পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টৰ ফৰ্মেট চাওঁ, সেইটো ইজি হয়, টান নহয়। পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, এইটো ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড। পাৰ্টনাৰ্ছ কেপিটেল ফাৰ্ষ্ট আইটেম আহে বাই বেলেঞ্চ বি ডি। বাকী তুমি য'ত জেনেৰেল ৰিজাৰ্ভ পাইছা জেনেৰেল ৰিজাৰ্ভ লিখিবা, আৰু যদি কিবা প্ৰফিট এণ্ড লছ একাউণ্ট সেই পাইছা, ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ পাইছা, এইবিলাক চব লিখি দিবা। ইয়াতে আৰু এটা বস্তু কৈ দিওঁ মই, ৰিজাৰ্ভ থাকে কেতিয়াবা হয়নে, ৰিজাৰ্ভ যদি থাকে প্ৰভিজন ফৰ ডাউটফুল ডেট তাক ক'ত লিখিবা, তাকো ইয়াতে ট্ৰান্সফাৰ কৰি দিবা। প্ৰভিজন যিবিলাক থাকে চব ইয়াতে ট্ৰান্সফাৰ কৰি দিবা, ঠিক আছে। তাৰপিছত ইফালে আহি গ'ল পাৰ্টনাৰ্ছ কেপিটেলত জেনেৰেল ৰিজাৰ্ভ লিখিলোঁ, আৰু কি আহিব, ৰিয়েলাইজেশ্যন যোনফালে আছে এইফালে বহাই দিব উল্টাফালে। ৰিয়েলাইজেশ্যনৰ এমাউণ্টটো প্ৰফিট বা লছ যিকোনো হ'ব পাৰে, আৰু কেতিয়াবা লোন থাকে সেইটো লোনো লিখিব লাগে। তো এটা আহে যদি লোনটো যদি পাৰ্টনাৰ থাকে ইফালে, আৰু যদি লোন ফ্ৰম লৈছোঁ তো ইফালে থাকিব, একেটা আইটেম থাকিব। বেলেঞ্চ কৰিম, বেলেঞ্চটো আমি ক'ত পে'মেণ্ট কৰি দিম, বেংক একাউণ্ট ইফালে হৈ পাৰে ইফালে হৈ পাৰে, তো বেলেঞ্চ কৰি পাৰ্টনাৰ্ছ কেপিটেল ক্লিয়াৰ। ইয়াৰ পিছত তোমালোকে কেছ একাউণ্ট বনাবা বা বেংক একাউণ্ট বনাবা। কেছ একাউণ্ট বেংক একাউণ্টটো কথাই নাই, তো কেছ একাউণ্টৰ এইটো ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড। ষ্টাৰ্টিং বেলেঞ্চ সদায় টু বেলেঞ্চ বি ডি ষ্টাৰ্ট কৰিবা, আৰু য'ত য'ত পইচা আহিছে পাইছানে ওপৰত ৰিয়েলাইজেশ্যন একাউণ্টত পইচা আহিছিলে, পইচা আহিলে ডেবিট, য'ত য'ত পইচা আহিছিলে ৰিয়েলাইজেশ্যন, য'ত পইচা যাব বাই ৰিয়েলাইজেশ্যন, আৰু যোনটো পাৰ্টনাৰৰ ক্লাছত আমি পে'মেণ্ট কৰি দিছোঁ বেংক, সেই বেংকটো উল্টাফালে লিখি দিবা, বাই এছ কেপিটেল বাই বিছ কেপিটেল, তাৰ বোথ ছাইড টোটেল কৰি দিবা, ইকুৱেল হৈ যাব। তো এনেকৈ তুমি ৰিজলিউশ্যনত চামবিলাক কৰিব পাৰা।